বুৰঞ্জীবিদ শিক্ষাবিদ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মহান পণ্ডিত বনৱাসী বঁটা প্ৰাপক অধ্যাপক ডক্টৰ যোগেন্দ্ৰনাথ ফুকন। অধ্যাপক ডক্টৰ যোগেন্দ্ৰনাথ ফুকন অগাধ পাণ্ডিতৰ গৰাকী। তেখেতক অসম বুৰঞ্জীৰ এনচাইক্লপিডিয়া অৰ্থাৎ জ্ঞানকোষ বুলি অভিহিত কৰিব পাৰি। 1993 চনতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে নিয়োজিত হোৱাৰ উপৰিও বহুতো চৰকাৰী বেচৰকাৰী সংস্থা সংগঠনৰ সৈতে জড়িত হৈ থাকি শিক্ষাবিদ ডক্টৰ যোগেন্দ্ৰনাথ ফুকনে বুৰঞ্জী বিষয়ত আৰু জাতীয় সত্তাৰ প্ৰতি অকুণ্ঠ চিত্তেৰে উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে। নমস্কাৰ প্ৰিয় দৰ্শক, এতিয়া আমি উপস্থিত হৈছোহি এজন পুৰোধা ব্যক্তি। তেওঁ একেধাৰে বুৰঞ্জীবিদ, শিক্ষাবিদ, সমাজকৰ্মী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিত হোৱা ডক্টৰ যোগেন্দ্ৰনাথ ফুকন ছাৰৰ গুৱাহাটীৰ অৱস্থিত বাসগৃহত। ছাৰৰ বিষয়ে জানিবৰ কাৰণে আমি ছাৰৰ লগত কথা পতোৱা হওক। বৰ্তমানে তেখেত বয়সৰ হিচাপত প্ৰায় 94 বছৰ। ডক্টৰ যোগেন্দ্ৰনাথ ফুকনৰ বাবে বয়স কেৱল সংখ্যাহে মাথো। তেখেতে পুৱা 3 বজাতে শোৱা পাতি ত্যাগ কৰি ফ্লাক্সত ভৰাই থোৱা গৰম পানীকণ খাই লৈ টেবুল লাইটটো জ্বলাই সোমাই পৰে বুৰঞ্জীৰ পৃষ্ঠাৰ পাতে পাতে। অন্তহীন জিজ্ঞাসা। ডক্টৰ যোগেন্দ্ৰনাথ ফুকনৰ জন্ম 1931 চনত হৈছিল ডিব্ৰুগড় জিলাৰ অন্তৰ্গত খোৱাং অঞ্চলৰ হেনচোৱা পুখুৰী নামৰ ঠাইখিনি। পিতৃৰ নাম স্বৰ্গীয় প্ৰেমধৰ ফুকন আৰু মাতৃ স্বৰ্গীয়া মাহিন্দী ফুকন। সৰুৰে পৰা অতি মেধাসম্পন্ন যোগেন্দ্ৰনাথ ফুকনে শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা 1956 চনত ডিষ্টিংশ্যনসহ স্নাতক ডিগ্ৰী লাভ কৰি চাউগড় বিশ্ববিদ্যালয়ৰ পৰা 1959 চনত প্ৰথম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দ্য ইকনমিক অৱ আছাম আণ্ডাৰ দ্য আহোম এই বিষয়ত গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰে। তেখেতৰ গুৰু আছিল সেই সময়ৰ বিখ্যাত অধ্যাপক হেৰম্বকান্ত বৰপূজাৰী। প্ৰিয় দৰ্শক, ইতিমধ্যে আমি ছাৰক লগ পাইছোঁ। আমি তেখেতৰ সৈতে কথা পতোৱা হওক। ছাৰ নমস্কাৰ, আপোনাক আমাৰ এই অনুষ্ঠানলৈ সম্ভাষণ জনাইছোঁ। আপুনি 94 বছৰীয়া এক দুৰন্ত তৰুণ ব্যক্তি। পোনপ্ৰথমে আমি আপোনাৰ সৰুকালৰ বিষয়ে জানিব বিচাৰোঁ। আমাৰ যিখন LP স্কুল মই পঢ়িছিলোঁ, আমাৰ ঘৰত ক'লোৱে মই যে আমাৰ ঘৰৰ সন্মুখতে ৰাস্তাটো সেইটো বৰফুকনৰ আলি বুলি কয় আৰু সেই ৰাস্তা পাৰ হ'লে স্কুল এটা পুখুৰী, সেইটো হেনচোৱা পুখুৰী, তাৰ পাৰতে আমাৰ স্কুলখন আছিলে। গতিকে সেই ওচৰতে স্কুল আছিলে আৰু মাষ্টৰো আমাৰ ওচৰতে আমাৰ আছে। সেইকাৰণে আৰু তেতিয়া সিমানবোৰ কিতাপ পত্ৰ পঢ়া কথাবোৰ বেছি ইমান নাছিলে। সৰু ক খ গ ঘ এইবোৰ আৰু তৃতীয় শ্ৰেণী পঢ়িছিলোঁ। তেতিয়া যে মই প্ৰথম অৱস্থাত ক্লাছ 5লৈকে আমাৰ নিতাই পুখুৰী বুলি স্কুল হেৰি আছিলে, স্কুল এটা। নিতাইপুখুৰী স্কুল প্ৰথমতে হৈছে, তাত মই তাত যোগ দিলোঁ। তাত প্ৰায় 2-3 বছৰ পঢ়িলোঁ। কিন্তু ৰাস্তাটো ভাল নহয় কাৰণে ওচৰ 2.5 মাইলমান দূৰ হয়। তেতিয়া 2.5 মাইল বুলি কৈছোঁ আমি, মাইলটো আমাৰ বেছি চলিছিলে। তাৰপাছত তেতিয়া আমি খোৱাঙত নাম লগালোঁ, খোৱাং হাইস্কুল। কিন্তু খোৱাং হাইস্কুল আমাৰ 6.5 মাইল। মাইলটো আমি কৈছোঁ 6 মাইল, 1 মাইল 6 মাইলত 10 কিলোমিটাৰ, 6 মাইল আহোঁতে 6 মাইল, তাৰমানে 12 মাইল, প্ৰায় 13 মাইল অহা যোৱা। আৰু ৰাস্তাটো ইমান ভাল নহয়, যদিও এইটো ভাল ৰাস্তা, ৰজাদিনীয়া ৰাস্তা, বৰফুকনৰ আলি বুলি কয়। কিন্তু মাজে মাজে চিগা আছিলে বহুতবোৰ। চিগাবিলাকত মানে কাঠৰ কাঠ পাৰি থোৱা আছিলে, কাঠেদি বহু ক্ষেত্ৰত পিছলি পৰাও যায়। এনেকৈ মানে ঘূৰি যাওঁতে গধূলি হৈ যায় আৰু স্কুলৰ সেইকাৰণে সেইটো অৱস্থা। আৰু তেতিয়া আমি হাইস্কুল পৰীক্ষা নহওঁতে, হাইস্কুল মেট্ৰিক নহওঁতে প্ৰথম দ্বিতীয় মহাযুদ্ধ হৈছে, চলিছে। শিৱসাগৰ কলেজ আৰু কলেজটো আছে জয়সাগৰ নদী পুখুৰী পাৰত। সেইকাৰণে তাৰ পৰা মই ডিষ্টিংশ্যন লৈ
56 চনত পাছ কৰিছোঁ। আপুনি ডিষ্টিংশ্যন সহ স্নাতক ডিগ্ৰী ল'লে হয় ছাৰ। তাৰপিছত আপুনি চাউগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ কাৰণে তাৰপিছত এতিয়া মই অৱস্থাতে মোৰ খুব বেছি ভাল নহয় আমি পঢ়া কৰা আৰু কাৰণ ল'ৰা ছোৱালী বহুতখিনি আমাৰ আৰু সেইকাৰণে অলপ মই এবছৰ ৰৈ তাৰপিছতে স্নাতকোত্তৰ তাৰমানে MA পঢ়িব চিন্তা কৰিলোঁ। আৰু তেতিয়া আমাৰ ঘৰৰ ওচৰৰ এজন ল'ৰা সাগৰ ইউনিভাৰ্চিটিত পঢ়িছে, তেওঁ ভূগোল বিষয়ৰ, তেওঁৰ নাম তীৰ্থনাথ বৰকটকী। আৰু তেওঁৰ লগত মোৰ অলপ সংযোগ হ'ল আৰু তেওঁৱে তাত মোক মাতিলে আমি তাত হিষ্ট্ৰীত মই নাম লগালোঁ। আৰু সাগৰ ইউনিভাৰ্চিটিজন মানে অধ্যাপক হীৰালাল গুপ্তা তেওঁ মোক খুব মৰম কৰিছিলে। ডক্টৰ যোগেন্দ্ৰনাথ ফুকনে 1959 চনত কৰ্মজীৱনৰ পাতনি মেলিছিল তিনিচুকীয়া মহাবিদ্যালয়ত বুৰঞ্জী বিভাগৰ প্ৰবক্তা হিচাপে। এবছৰ কাল চাকৰি কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় বুৰঞ্জী বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু পিছলৈ অধ্যাপক হিচাপে নিযুক্ত হৈ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি 1993 চনত অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণ কৰাৰ পিছত ডক্টৰ যোগেন্দ্ৰনাথ ফুকনে ক্ৰমান্বয়ে 1993 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক বুৰঞ্জী বিভাগৰ SK বৰপূজাৰী অধ্যাপক পদত 2 বছৰ কাল দায়িত্বত আছিল। 1995 চনৰ পৰা 2001 চনলৈ কোহিমাত অৱস্থিত হৈ থকা নাগালেণ্ড বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে তেখেতে নিয়োজিত হৈছিল। সেই একে সময়ছোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ত অৱস্থিত হৈ থকা নৰ্থ ইষ্ট চেণ্টাৰ অফ ইণ্ডিয়ান কাউন্সিল অফ হিষ্টৰিকেল ৰিচাৰ্চত প্ৰথমজন অবৈতনিক সঞ্চালক হিচাপে 3 বছৰ কাল কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ উপৰি ভাৰত চৰকাৰৰ অধীনত থকা সাংস্কৃতিক মন্ত্ৰালয়ৰ নৰ্থ ইষ্ট প্ৰগ্ৰাম অফ মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অফ এছিয়ান ষ্টাডিজৰ আহ্বায়ক হিচাপে 2 বছৰ কাল নিয়োজিত হৈছিল আৰু 2012 চনত মণিপুৰ বিশ্ববিদ্যালয়ত বুৰঞ্জী বিভাগৰ অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আপোনাৰ কৰ্মজীৱনৰ বিষয়ে জানিব বিচাৰোঁ। তাৰ পাছ কৰি 59 চনত মই পাছ কৰিলোঁ। তেতিয়া চাকৰি পোৱাৰ এনেকুৱা দিগদাৰ নাছিলে বাৰু কলেজবিলাকত। মই ভালকৈ পাছ কৰিছিলোঁ, ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছোঁ। গতিকে কেইবাটাও কলেজ মাতিছিলে, কিন্তু তিনিচুকীয়া কলেজখন এতিয়া খুলিছে আৰু তাত আমাৰ উমাকান্ত দে বুলি আমাৰ শিৱসাগৰ কলেজৰ প্ৰফেচৰ, তেওঁ প্ৰিন্সিপাল হৈছে তেতিয়া। আৰু তেওঁ গম পাই মোক খবৰ দিলে তুমি আহা, আৰু গৈ মই তিনিচুকীয়া কলেজত জইন কৰিলোঁ। আৰু জইন কৰিলোঁ, তাত বেছি থাকিব নোৱাৰিলোঁ মই, কাৰণ নোৱাৰিলোঁ মানে কি আৰু তাৰপাছতে মই তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি এডভাৰটাইজমেণ্ট আহিছোঁ, তাত মই এপ্লাই কৰিলোঁ, দৰখাস্ত দিলোঁ আৰু মই চিলেকশ্যন পালোঁ। মই গুৱাহাটী ইউনিভাৰ্চিটি আগষ্ট বোধহয় জইন কৰিলোঁ মই গুৱাহাটীত জইন কৰি তাত কোৱাৰ্টাৰ তেতিয়া আৰু আগতে ইয়াতে দীঘলীপুখুৰী ফালত আছিলে ইউনিভাৰ্চিটিটো, কিন্তু তেতিয়া জালুকবাৰীলৈ গৈছে আৰু সেইকাৰণে তাত মই তাৰ কোৱাৰ্টাৰ পোৱাও দিগদাৰ নাছিলে, কাৰণ মানুহৰ ইমান হেৰি নাছিলে। গতিকে এটা কোৱাৰ্টাৰ পালোঁ তাতে। মই জইন কৰি 61ত আৰু আমাৰ অধ্যাপক মোৰ গুৰু শিক্ষা জীৱনৰ তেওঁ হেমকান্ত বৰপূজাৰী, তেওঁ জইন কৰিছিল। তেতিয়া আগতে তেওঁ DA আছিলে, তাৰপাছত তেওঁ কলেজ ইউনিভাৰ্চিটিলৈ আহিলে প্ৰফেচৰ হিচাপে আৰু 62 মই হ'ব। জইন কৰাৰ পাছত তেওঁ সিদ্ধান্ত কৰিলে যে অসম বুৰঞ্জী পঢ়াব লাগে। মানে তেতিয়ালৈকে অসম বুৰঞ্জী গুৱাহাটী ইউনিভাৰ্চিটি বুৰঞ্জী বিষয়ত নাছিলে। এখন মাত্ৰ কিতাপ আছিলে, এখন কালচাৰ হিষ্ট্ৰী অফ আছাম, মানে এনচিয়েণ্ট পিৰিয়ডটো, আৰু মধ্যযুগৰ বা আহোম যুগৰ কোনো ৰকম নাছিলে। সেইকাৰণে তেওঁ এটা প্ৰথম অন্তৰ্ভুক্ত কৰিছে বুৰঞ্জী বিভাগ ক্ষেত্ৰ অসম বুৰঞ্জীখন, আৰু পঢ়াবলৈ মোকে ল'লে তুমি পঢ়োৱা। কিন্তু মই আকৌ তাৰ আগলৈকেতো অসম বুৰঞ্জীৰ কথাটো আমি স্কুলবিলাকত যি পঢ়িছিলোঁ অকণমান সেইটোৱে পঢ়া, আৰু বেলেগে অসম বুৰঞ্জী কলেজত নাছিলে, আৰু সাগৰ ইউনিভাৰ্চিটি আৰু নাই সেইটো। গতিকে পঢ়াবলগীয়া হ'ল। এটা মোৰ অৱস্থা কাহিল, তাৰমানে পানীত হাঁহ নচৰা অৱস্থা মোৰ, এনেকুৱা অৱস্থা হৈছে মোৰ।
কাৰণ পঢ়াব লাগে অসম বুৰঞ্জী পঢ়াবলৈ দিলে কিতাপো নাই আৰু তেওঁলোকে আগতে পঢ়োৱা নাই কোনো আৰু অসমৰ ইউনিভাৰ্চিটিবিলাকতে নাই গুৱাহাটী ইউনিভাৰ্চিটি একমাত্ৰ ইউনিভাৰ্চিটি তেতিয়া তাৰ বাহিৰে আৰু ইউনিভাৰ্চিটি নাই এই বাকীবোৰ চব ইউনিভাৰ্চিটি পিছত হোৱা বহুত যত্ন কৰি মই পঢ়িলোঁ লাহে লাহে পঢ়ি আৰু তেতিয়া পুৰণি ভাষাত লেখা অসম বুৰঞ্জী পঢ়াও দিগদাৰ আৰু অসম বুৰঞ্জী একমাত্ৰ গেইটৰ হিষ্ট্ৰীখন আছিলে গেইটৰ হিষ্ট্ৰী অফ আছাম সেইখনে আৰু সেইখনকে তাৰ বাকীবোৰ চব পিছত বোৱা সেইখনকে প্ৰথম লৈ তাৰপিছতে কিতাপ পঢ়িলোঁ আৰু বুৰঞ্জীটো কি বস্তু নাইছিলোঁ আগতে কাৰণ তাৰ আমাৰ বুৰঞ্জী সমূহ ঘৰত কথা পাতে কথা পৰিয়ালবিলাকৰ আগ পিছ সেইবিলাক মানে জন্ম ইতিহাস আৰু বুৰঞ্জীৰ মাজত কিবা পাৰ্থক্য আছে নে কি আছে আছে ইতিহাসটো হৈছে বহল ইতিহাস মানে আগ পাছ বহুত জীৱন সেইবিলাকৰ কথাটো কয় আৰু আনে কয় ইতিহাস মানে যে আমি এতিয়া ধৰা অসমৰ ইতিহাস লিখিছোঁ মই লিখিব পাৰোঁ তুমি লিখিব পাৰা ইতিহাস মানে কিন্তু বুৰঞ্জীবোৰ হৈছে অৰিজিনেল ডকুমেণ্ট তাৰমানে সেইটো আহোমসকলৰ ভিতৰত অনা আহোমবিলাকে বুৰঞ্জী প্ৰথমতে আহোঁতে চুকাফাই লগত আনিছিলে আৰু তেওঁলোকে মানে ডায়েৰীৰ নিচিনা কথা এইটো যে বছৰে বছৰে কি হৈছে মূল কথাবিলাক মূল কথাবোৰ তেওঁলোকে ৰেকৰ্ড কৰিছিলে তাত পণ্ডিত আছিলে সেইকাৰণে এক শ্ৰেণী পণ্ডিত আছিলে আৰু সেই পণ্ডিতবিলাকে ৰজাৰ দিনত কালত কি ঘটনা ঘটিছে এই ঘটনাবোৰ মানে তেওঁলোকে মূল ঘটনা দেখি যায় আৰু কিন্তু ইতিহাস নহয় ইতিহাস সমস্ত কথাবিলাক মানে ভালকৈ জাৰি কথাবিলাক মানুহে কয় সেইকাৰণে ইতিহাসটো বহল আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক হ'ল তাৰপিছত আপুনি তাৰ পৰা ৰিটায়াৰ কৰিলে 1993 চনত হয় বিশেষকৈ তেতিয়া হৈছে কিন্তু ইউনিভাৰ্চিটি প্ৰফেচৰ ইউনিভাৰ্চিটি টিচাৰ শিক্ষক হিচাপে সদায় কিছুমান ভাল নিবন্ধ প্ৰবন্ধ দেখিব লাগে আৰু যিবোৰ প্ৰবন্ধ নিবন্ধ ভাল জাৰ্নেল বুলি কয় জাৰ্নেলবিলাকত প্ৰকাশ কৰিব লাগে জাৰ্নেল গতিকে বহুবোৰ জাৰ্নেল আছে যেনে জাৰ্নেল অফ ইণ্ডিয়ান হিষ্ট্ৰী জাৰ্নেল অফ ইপিগ্ৰাফি ছ'চাইটি জাৰ্নেল অফ নিউমিস্মেটিক ছ'চাইটি মানে মুদ্ৰা বিষয়ৰ ডাঙৰ পুৰণা এই তামৰফলি শিলাপ্ৰলেখৰ সেইবিলাক আছে বা অন্যান্য বিষয়বিলাক এইবিলাকৰ বিভিন্ন ভাৰতবৰ্ষত বহুতবোৰ এছ'চিয়েশ্যন আছে ছ'চাইটি আছে আৰু সেই ছ'চাইটিবিলাকৰ এখন জাৰ্নেল আছে আৰু সেই জাৰ্নেলবিলাক সাধাৰণতে মানুহে লিখে মানে তুমি যদি আগবাঢ়িবলগীয়া হয় ইউনিভাৰ্চিটিত এতিয়া ইউনিভাৰ্চিটি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি নিজৰ জাৰ্নেলো আছে তাতো গতিকে পোনপ্ৰথম মই 62ত দিলোঁ এটা আৰ্টিকল 62 জাৰ্নেল পাব্লিছ হ'ল গুৱাহাটী ইউনিভাৰ্চিটি তেতিয়া মই নতুনটো আৰু কাৰণ 59ত মই পাছ কৰিছোঁ মানে এজন টিচাৰ এজন শিক্ষকে ইউনিভাৰ্চিটি লাইফটোত যদি আগবাঢ়িবলগীয়া হয় তেওঁ কেইটামান কাম কৰিব লাগে এটা হৈছে কিন্তু যে নাম কৰা অধ্যয়ন হেৰি আৰু শিক্ষা হেৰি কৰা মানে জাৰ্নেলবিলাকত মানে প্ৰবন্ধ হেৰি কৰিব লাগে পাব্লিছ কৰিব লাগে আৰু তেওঁলোকে বিভিন্ন হেৰিবিলাকত কনফাৰেঞ্চবিলাকত সন্মিলন বা অন্যান্য নিজৰ সন্মিলন আছিলে সেইবিলাকত তেওঁলোকে যোগ দিব লাগে আৰু সেইটো এটা ডাঙৰ কথা তেতিয়াহে সেইটো এটা কাউণ্ট কৰে তাৰমানে আগবঢ়াটো বুৰঞ্জীৰ বিষয়ত আপুনি উৰেটো জীৱন সাধনা কৰি আহিছে বিশেষকৈ আহোম বুৰঞ্জী আপোনাৰ নখ দৰ্পণত আছে অসম বুৰঞ্জীৰ ভেটি ক'ত এজন বুৰঞ্জীৰ সাধক হিচাপে প্ৰাক আহোম যুগ প্ৰাচীন অসমখনৰ বিষয়ে আপুনি অধ্যয়ন কৰিছিলেনে প্ৰাক আহোম যুগৰ বিষয়ে পঢ়িব লাগিব অলপমান কাৰণ আহোম যুগটো বুজিবলগীয়া হ'লে এটা তাৰ ধাৰাটো লিংকেজটো ইংৰাজীত কয় সেইটো তাৰ পৰা আহিব ওপৰত মানে প্ৰাক আহোম যুগৰ লিংকেজ আনিহে আহোমৰ যুগতো হ'ব কাৰণ আহোমসকল অহাৰ আগতেতো অসমত মানুহ আছিলে বিভিন্ন জনগোষ্ঠী
মানুহবিলাক আছিলে কোচ কছাৰী চুতীয়া দেউৰী এনেকুৱা মানুহবিলাক আৰু সিফালেদি কমতা ৰাজ্য খেন ৰাজ্য আছিলে আৰু তেওঁলোকৰো নিজস্ব কিছুমান কথা আছিলে তেওঁলোকৰ মানে গতিকে সেইবিলাক লৈ তাৰপিছত আহিব লাগিব অসম আহোমটোলৈ মানে সেইকাৰণে আহোম বুৰঞ্জীখনৰ ভালকৈ বুজিবলগীয়া হ'লে প্ৰি আহোম মানে প্ৰাক আহোম যুগৰ কথাবোৰৰ কিছু জানিব লাগিব আৰু সেইতে যিবোৰ কিতাপৰ আৱশ্যক আমাৰ সেইখিনি কথা পঢ়িছিলোঁ ক'ত নপঢ়া নহয় যিখিনি পি.চি. চৌধুৰী বা অন্যান্য যিবিলাক মানুহে লিখিছে বহুত লিখিছে তাৰ কিবা সমল আছিলে নেকি সমল আছিলে মানে লিখিত বুৰঞ্জী নাছিলে বুৰঞ্জী কাৰণে বুৰঞ্জী বোলা বস্তুটো আহোমসকলে আনিছে অসমত সোমাইছে আৰু ভাৰতবৰ্ষত কোনো ঠাইতে বুৰঞ্জীৰ কথা নাই তেওঁলোকৰ মুছলমানসকলে তাৰিখ বুলি কয় তাৰিখে যায় ইয়াত আমাৰ বুৰঞ্জী বুলি কয় আৰু গতিকে আন কিন্তু হ'লেও সেইবোৰ দেশত অন্যান্য ধৰণৰ সাহিত্যবোৰ আছিলে যেনে তোমাৰ তেওঁলোকৰ আৰু তেওঁলোকে তাৰ ৰজাবিলাকে দিয়া তাম্ৰফলিবিলাক আছিলে তাম্ৰলিপি বুলি কয় মুদ্ৰা তাম্ৰলিপি অন্যান্য সেইবিলাক আছিলে মানে অসমখন যথেষ্ট উন্নতি নাছিলে একেবাৰে হেৰি নহয় মানে এই মানুহে ভাবিলে ভুল হ'ব কাৰণ ভাস্কৰ বৰ্মন আছিলে সপ্তম শতিকাৰ ৰজা ভাস্কৰ বৰ্মনৰ সময়ত চীন দেশৰ পৰিব্ৰাজক আৰু বুদ্ধৰ মানে হেৰি তেওঁ বুদ্ধৰ ধৰ্মৰ কাৰণে আহিছিলে তেওঁ অসমলৈ আৰু তেওঁ বহু কষ্ট কৰি আহিছিলে তেওঁ ইয়াত থাকিলে আৰু কামৰূপলৈ আহিছিলে আৰু কামৰূপৰ বিষয়ে তেওঁ এটা নোট দি গৈছে টোকা এটা দি গৈছে সেই কামৰূপখন কেনেকুৱা মানুহবোৰ কেনেকুৱা ইত্যাদি কথাবিলাক গতিকে আৰু কামৰূপৰ বিষয়ে অন্য হৰ্ষবৰ্ধনে লিখিছে কাৰণ এইবিলাক সেইটোখিনি বিশেষভাৱে নাজানিলেও আহোম যুগৰ মানুহখিনিয়ে প্ৰাক আহোম যুগৰ কথা মূল কথাবিলাক জানিব লাগিব তেতিয়া হ'ব আৰু স্বৰ্গদেউ চাওলুং চুকাফাই সৌমাৰ পীঠত পদাৰ্পণ কৰাৰ আগৰ সময়খিনি ক'ৰ পৰা আহিছিল কিয় আহিছিল কেনেদৰে আহিছিল কিমান মানুহ আহিছিল অকল পুৰুষে আহিছিল নে মহিলাও আহিছিল এই সকলোখিনিৰ বিষয়ে জানিব বিচাৰোঁ চাওলুং চুকাফাৰ লগত পণ্ডিতসকল আহিছিলে আৰু তাত পণ্ডিতসকলে লিখিছে সেইবিলাক সেই বুৰঞ্জী কথাটো কৈছোঁ আমি তাত বুৰঞ্জী নহয় লিখুমুং বুলি তাই ভাষাত কয় লিখুমুং লিখিছে চুকাফা সময়ত চীন দেশ আছিলে কিন্তু চুকাফা অহা ৰাজ্যখন চীন দেশৰ নহয় সেইখন নানচাও ৰাজ্য বুলি কয় নানচাওখন ডাঙৰ শক্তিশালী সমৃদ্ধিশালী আৰু বুদ্ধিষ্ট কিংডম আছিলে চীন দেশৰ ভিতৰত আহিলে যেতিয়া মানে নানচাওখন যেতিয়া নিশ্চয় আমাৰ মানে জানে কিছু নামটোতো শুনিছেই চেংগিজ খাঁ বুলি এজন আছিলে চেংগিজ খাঁ তেওঁ মংগোল তেওঁৰ নাতিয়েক আছিলে কুবলাই খাঁ এই মানে কিন্তু বৰ প্ৰতাপী মানুহ আছিলে কুবলাই খাঁ চেংগিজ খাই তেওঁলোকে পাৰিশ্ব একদম ৰাছিয়াৰ পৰা আদি কৰি মানে এখন বিৰাট সাম্ৰাজ্য অধিকাৰী আছিলে সেই কুবলাই খাই আহি এই নানচাও তাৰমানে য'ত আমাৰ টাইবিলাক আছিলে নানচাও ইউনানৰ সেই নানচাও কেপিটেল জয় কৰিলে সেইটো হৈছিলে 1253 খ্ৰীষ্টাব্দৰ 7 জানুৱাৰী তাৰিখে লৈছে কাৰণ তেওঁলোকৰ ৰেকৰ্ডবিলাক খুব ভালকৈ আছে 7 জানুৱাৰী তাৰিখে লৈছে আৰু লোৱাৰ পাছত তেওঁলোকে লৈ নানচাওখন লাহে লাহে দখল কৰিলে আৰু তেতিয়াই আমাৰ ইউনানৰ যিখন এইখন মানে মংগোল সাম্ৰাজ্য তেওঁলোকে মংগোল বুলি নকয় চাইনিজবিলাকে তেওঁলোকে কয় ইউৱান ডাইনেষ্টি তেওঁলোকৰ চীনাবিলাকৰ এটা পিকুলীয়া কথা আছে যে তেওঁলোকে আচল নামটো বদলি কৰি দি অন্য নাম দি দিয়ে এনেকুৱা কৰে নামটো সেইকাৰণে সেইটো কিয় আহিছিলে চুকাফাই যেতিয়া তেওঁ আচলতে তেওঁ মুংমা ৰজা হ'ব লাগিছিলে কিন্তু তেওঁ সেইকাৰণে সেই উদ্দেশ্যে তেওঁ তাত প্ৰিপেয়াৰ প্ৰস্তুতি হৈছিলে তেওঁ এনায়কে খুব মৰম কৰিছিলে তেওঁ এনায়ক মানে মাকৰ মাক এনায়ক মাকৰ মাক মৰম কৰিছিলে গতিকে তেওঁ 18 বছৰ কাল মুংমাও ৰাজ্যৰ ৰাজধানী আছিলে ডাঙৰ হৈছে তেওঁ ৰজা কৰিবৰ কাৰণে কৰিছে কিন্তু 18 বছৰ পাছত তেওঁৰ বাপেক আছিলে পামেপুং ৰজা পামেপুঙৰ ৰাণী আছিলে
তেতিয়া পৰমেশ্বৰৰ ৰাণী এজন ল'ৰা এটা জন্ম হ'ল। জন্ম তেওঁৰ নামটো থলে সুখানফা, সুখ্ৰানফা, সুখ্ৰানফা, আৰু এইটো হ'ল চিউকাফা। চিউ মানে আচলতে বাঘ বুলি কৈছে, চিউ তাই শব্দৰ চুটো হৈছে বাঘ। সুখানফা জন্ম হ'ল হোৱাৰ পিছতে তেতিয়া সুখানফাৰ পুঠালে তাৰমানে মাকৰ বাপেক তেওঁ তাৰ মুংমা ৰজাৰ মন্ত্ৰী। সেইকাৰণে ৰজা হোৱাৰ পাছত তেওঁক সোনকালেই তেওঁক ৰজা পাতিলে, কেঁচুৱা ল'ৰাকে ৰজা পাতিলে। হয় তেনেকুৱা আছে, তাত হয়। তেতিয়া তেওঁ মানে আশা আছিলে মুংমা ৰজা ৰাজা হ'ম বুলি, সেই আশাত তেওঁ মানে আৰু সেইকাৰণে তেতিয়া এনাইকে ক'লে মাকৰ মাকে যে বোপাই তই ইয়াত থাকি কি কৰিবি, কাৰণ এখন পাতত দুটা ৰজা নাথাকে, এখন শালত দুটা হাতী নাথাকে, এখন হাবিত দুটা বাঘ নাথাকে, এটা থাকে। সেইকাৰণে তই এখন বেলেগ ৰাজ্যলৈ যা আৰু তাতে ৰাজ্যখন কৰগৈ আৰু তাত থাকিবি, নহ'লে তোক ইয়াত কোনোবা কাটে মাৰে তাত ঠিক নাই, কাৰণ তেতিয়া লোকৰ তলত থাকিব লাগিব। তেওঁ বোধহয় চিন্তা কৰি ঠিক ঠাক কৰি তেওঁৰ কিছু উপদেষ্টা আছিলে, তেওঁ ঠিক কৰিলে আৰু তেওঁ ঘোষণা কৰিলে কিছুদিনৰ পাছত যে কাউ চাউ তাক পাই কিন মুং পাকাম বানটোক নুক নাম বনাই। এইটো বৰ বিখ্যাত তেওঁ উক্তি। কাউ চাউ তাক পাই কিন মুং পাকাম, মানে মই এখন মুং পাকামলৈ যাম, যিখন মুং পাকাম ৰাজ্যখন বেলিপৰা দিশত আছে পশ্চিম ফালে, আৰু য'ত গধূলি বেলিকা চৰাইবিলাকে শুবলৈ যায়। সেইটো তাৰমানে কয় যে মই মুংমাও ৰাজ্যখনৰ আৰু বাহিৰৰ সীমাৰ বাহিৰত বেলেগ এখন ৰাজ্য কৰিম। এই সিদ্ধান্ত কৰি তেওঁ 3 বছৰ কাল তেওঁ যত্ন কৰি 3 বছৰ ল'লে, আৰু 3 বছৰ মূৰত তেওঁ সকলো মানে ব্যৱস্থা প্ৰস্তুত কৰিলে, মানে আয়োজনটো প্ৰস্তুত হ'ল, আৰু তাৰপিছত তেওঁ আহিছে। গতিকে তেওঁ এই মুং পাকাম যিখন ৰাজ্য আমাৰ ধাৰণা হৈছে পঢ়া-শুনা কৰি যে এইখনেই হৈছে কামৰূপ ৰাজ্য, কাৰণ তেতিয়া সৌমাপীঠৰ নামটো নাই পোৱা আমি তাত, কিন্তু সৌমাপীঠৰ এটা ভাগহে কামৰূপৰ। গতিকে মুং পাকাম ৰাজ্যত আহিছে, আৰু মুং পাকাম ৰাজ্যখন আহিছে য'ত নেকি তেওঁলোকৰ মুংমাও ৰাজ্যৰ সীমাটো শেষ হৈছে, বা সেই তেওঁলোকৰ প্ৰভাৱটো শেষ হৈছে। তাৰমানে সিন্ধুইন নদীখন বাৰ্মা দেশৰ উজনি সিন্ধুইনত এই যিখন হুকং ভেলী বুলি কয়, সেইডোখৰৰ পৰা ইফালে আমাৰ কামৰূপ ৰাজ্য, তাত তেওঁলোকৰ বুৰঞ্জীবোৰত কৈছে যে মুংমাও ৰাজ্যখনৰ পশ্চিম সীমাটো হৈছে কামৰূপ কি কয় হিন্দু দেশ। হিন্দু দেশখন দেশখন ভাৰত বুলি কোৱা নাই, হিন্দু দেশ বুলি কৈছে। সিন্ধু এইখন হৈছে মানে মুংমাও ৰাজ্যখন শেষ য'ত হৈছে এই তালৈকে, গতিকে শেষ হৈছে। শেষত যেতিয়া পালেহি আহি তেওঁ বহুত 13 বছৰ লাগিছে আহিবলৈ, কাৰণ আহিছে আমাৰ বুৰঞ্জী মতেতো এতিয়া চামৰিং মটং ডেং চাম্পাক মা ঞপ্তা চামৰিং মটং ডেং মানে 3000 মটং মানে কি ভাত বনোৱা পাত্ৰ, চৰু বুলি নকয়, তেওঁলোকৰ মটংবিলাক আছিলে তাম, কাৰণ ইউনানৰ তাম বেছি হয়, তামৰ চবু তামৰ, সেইকাৰণে 3000 চামৰিং মটং ডেং মানে তাম 3000 মটং, এটা মটঙত 3টা মানুহৰ কাৰণে ভাত সিজায় এনে কৈছে। আৰু এইটো এটা জেনেৰেল হিচাপ এটা 9000 হয় এই মানুহে, এতিয়া 9000 বা 10000 ইমানখিনি মানুহ আহিছে, তাৰ লগত তেওঁ বিষয়া আহিছে, তেওঁ পৰিয়াল আছে, বিষয়াসকলৰ পৰিয়ালবিলাক আহিছে, কাৰণ দেশখন মানে দেশ এৰি আহিছে নহয়, তেওঁ দেশ ত্যাগ কৰি আহিছে, ঘূৰি যাম বুলি অহা নাই, আৰু সেইকাৰণে বিদায় সময়তো কৈছে তেওঁক সুখানফাই, তেওঁ সৰু ল'ৰা আছিলে যে তুমি যোৱা আৰু তুমি মোক নাপাহৰিবা এনেকৈ বুলি কৈ তেওঁক পঠিয়াইছে। গতিকে আহিছে, আৰু সমস্ত যিমানবোৰ ৰাজ্যৰ কাৰণে যিখিনি ব্যৱস্থা লাগে সেই সমস্ত ব্যৱস্থা তেওঁলোকে লৈ আনিছে, মানে মন্ত্ৰী আহিছে, পুৰোহিত আহিছে, বা অন্যান্য বস্তুবিলাক আমাৰ গছৰ গুটি আনিছে, নানা ৰকম বস্তু আনিছে, চব আনিছে। আৰু তেতিয়া এই টাইবিলাকে আকৌ তাত কাণত লয় বস্তু,
সেইকাৰণে সেই কাণত মানে কেৰিয়াৰ বুলি কয়, বহুত কেৰিয়াৰ আনিছে। তাৰমানে এই দক্ষিণ পূব এছিয়াৰ ভিতৰত প্ৰায়সকলে একমাত্ৰ মানুহ যিসকলে কাণত ভাৰ বয়, কাণত ভাৰ বজে ডাঙৰি লয় বা অন্যান্য এই ভাৰ বোৱা কথাটো, কাণত ভাৰ বোৱাটো অন্য মানুহে নানে, নকৰে। অন্য মূৰত লয়, পিঠিত লয়, হুৰাত লয়, এনেকুৱা লয়। গতিকে আৰু ইয়াৰ মাইকী মানুহো তাৰ কাণত ভাৰ বয়। থাইলেণ্ডৰ বহুত মই ফটো দেখিছোঁ, তাত মাইকী মানুহে বজাৰলৈ তাত গৈছে। মানে লাজ কথা নাই। আৰু বোধ হয় আহোম বজাৰ আমি চুকাফা আহোঁতেও সেই মহিলাখিনিও কাণৰ ভাৰ লৈ কিছু লৈছে। সেইকাৰণে আৰু ঘোঁৰা আনিছে 300 ইউনানিৰ হৰ্চ, খুব পাৱাৰফুল হৰ্চ। আৰু 300 ঘোঁৰা আনিছে মানে এইকাৰণে যে বাটত যদি কোনোবাই মানে হেৰি বাধা দিয়ে বা আক্ৰমণ কৰে, কাৰণ খুব এইটো। আৰু 2টা হাতী, ৰজা উঠিবৰ কাৰণে, ৰাণী উঠিবৰ কাৰণে, এটা দঁতাল হাতী আৰু এজনী মাখুন্দী হাতী। আৰু তাৰ নামবোৰ দিছে, আৰু তাৰ চলোৱা মানুহটো মানে হাতী মাউতৰ নামো আছে, মানে নামবোৰো আছে বিভিন্ন ধৰণৰ। আৰু পৰিয়ালবিলাকৰ নামবোৰ আছে। আৰু কিছুমান মানুহ অৱশ্যে পৰিয়াল নোহোৱাকৈ আহিছে, তাৰো। গতিকে পৰিয়াল নোহোৱা মানুহ, পৰিয়াল হোৱা মানুহ, এনেকুৱা ধৰণৰ গোটকৈ আহিছে। কাৰণ তেওঁলোকে অহাটো যিহেতু পাইক ছিষ্টেমটোৰ লগত আহিছে, তেওঁলোকৰ পাইক ছিষ্টেম বুলি কয়। এইটো ইংৰাজীত মিলিচিয়া বুলি কয়। মিলিচিয়া মানে এটা মানুহে চব কাম কৰে, এইটো স্পেচিয়েলাইজ নহয়। আজি সৈন্য বাহিনীটো স্পেচিয়েলাইজ, আৰ্মিটো বুজিলে। কিন্তু তেতিয়া এটা মানুহে চব কাম কৰিব পাৰে, হাল বাব পাৰে, নাও বাব পাৰে, যুদ্ধ কৰিব পাৰে, বন্দুক চলাব পাৰে, হাতীত উঠিব পাৰে। এনেকৈ আমাৰ লাচিত বৰফুকনে সহায়ক যুদ্ধত সৈন্যবিলাক কৰিছে তেনেকুৱা। সেইটো এটা মানে এডভান্টেজ। 2 নম্বৰ এডভান্টেজ আছিলে কিন্তু তেওঁলোকে মানে নতুন ধৰণৰ কিছু ইয়াত নথকা কিছু তেওঁলোকে শস্ত্ৰ আনিছিলে। এটা ধৰা জাতি অৰ্ডিনেৰী জাতি নহয়, এইটো মানে এটা পিকুলিয়াৰ জাতি। এইটো আৰু তেওঁলোকৰ যে বাৰ্মা যে আহে, তেওঁলোকে বৰ্মা বুলি কয়। বৰ্মা মানুহে আমাৰ যিখন এই যে যুদ্ধ কৰোঁতে যে হেৰি কৰে, সেইখন হৈছে একেবাৰে ডাঙৰ এনেকুৱা ভৰি। গতিকে তেওঁলোক, আৰু তাৰ উপৰি তেওঁলোকৰ সৈন্যবাহিনীয়ে এই চীনৰ লগত যুদ্ধ কৰা হয়তো আছিলে। গতিকে এডভান্স টাইপ অফ ৱাৰফেয়াৰ, যুদ্ধৰ হেৰি আছিলে এইবিলাক। আৰু গতিকে প্ৰথমতে হেৰিয়াত খামজাঙত ল'লে, তাত নগাবিলাকে বৰ দিগদাৰ কৰিছিলে। নগাবিলাকে এইটো নগা বুলি তাত কোৱা নাই আহোম বুৰঞ্জী, খা বুলি কৈছে। খা, এই নগাবিলাকক খুব বেয়াকৈ হৰুৱালে। পথটিৰ বিষয়ে জানিব বিচাৰোঁ, যিটো পথেৰে চুকাফা আহিছিলে। চুকাফা অহা পথটো এটা প্ৰাচীন পথ। এটা কৈছে যে খ্ৰীষ্টীয় 13 শতিকাত প্ৰথমটো এইটো খুলিছে বুলি কৈছে। মানে বিশেষকৈ চীন দেশৰ দক্ষিণাঞ্চলত মানুহ, চাইনিজ মানুহ আছিলে কিছুমান, তেওঁলোকে বৰ ব্যৱসায়ী মানুহ। চাইনিজ ব্যৱসায়ী নিচিনা ব্যৱসায়ী মানে নাই। আনকি আমাৰ এইবিলাকেও নোৱাৰে, মাৰোৱাৰীবিলাকো। কাৰণ সেইকাৰণে চীনাবিলাকৰ লগত ব্যৱসায় কৰিবৰ কাৰণে এই ৰাস্তাটো কৈছে 3rd centuryত মানে BC খুলিছে মানে। আৰু তাৰপিছত মাজে মাজে যেতিয়া মানে, কাৰণ ৰাস্তাটো মানে হেৰি হাইৱে নহয়, পথ এটা। গতিকে তাৰ পথটোৰ কিনাৰত বিভিন্ন মানুহবিলাক আছে, প্ৰভৃতিৰ মানুহ আছে। বেছিভাগ প্ৰভৃতিৰ মানুহ আছিলে। নৈ পাৰ হ'ব লাগে, বুজিলে এনেকুৱা। গতিকে সেই পথটো তেওঁলোক আহিছিলে। পথটো বৰ দীঘলীয়া পথ আছিলে আৰু বৰ কষ্টসাধ্য আছিলে। আৰু বাৰিষা দিনতো সেইটো মানে সচৰাচৰ কৰিব নোৱাৰে, বাৰিষা ৰৈ যাব লাগিব। তেওঁলোক আহি সেই পথটো আৰম্ভ হৈছে চীনৰ ইউংচাং বুলি জেগাডোখৰত। তাৰপৰা আহি ইয়াউতি নদীখন পাৰ হৈছে। ইয়াউতি নদী পাৰ হৈ আহি চিনডুইন পাৰ হৈছে। চিনডুইন পাৰ হৈ তেওঁ খামজাং পালে। খামজাঙতে চুকাফাই ৰাজ্য পাতিছে। অসমৰ আহোম ৰাজত্বৰ প্ৰথম ৰাজ্যখন হৈছে খামজাং। আৰু খামজাং হৈছে চিনডুইনৰ উপত্যকা, চিন নদী, সৰু উপত্যকা। আৰু তাৰপিছত পাটকাই-পৰ্বত পাৰ হৈছে, ৰাখি থৈ আহিছে। বিষয়া সৈন্য মদত দি থৈ আহিছে চববোৰ।
আৰু সেই আৰু দুটা কথা আছে, ৰাস্তাটো ঠিক কৰি ৰাখিব লাগিব তেওঁ সিফালে সিফালে মানে অহা যোৱা কৰা কাৰণহে। কাৰণ চুকাফা আহিয়েই চৰাইদেউ ৰাজধানী পাতি তেওঁ হেৰি পঠাইছে, কটকী পঠাইছে। ছাৰ আৰু এটা কথা জানিব বিচাৰোঁ, যিটো পথেৰে আহিছিলে সেই পথটো আপুনি নিজেও গৈ কেইবাবাৰো গৈ পৰ্যবেক্ষণ কৰিছে? কিছু অংশ গৈছোঁ। তাৰ কিবা নক্সা আদি আমি পাম নেকি দেখিবলৈ? মই নক্সাখন আঁকিছোঁ এখন, আমি এতিয়া মানে পাছত আমি কৰিম। তেখেতে যে কেৱল কিতাপ পঢ়িয়েই বিষয়বস্তুটোৰ ওপৰত জ্ঞান অৰ্জন কৰে সেয়া নহয়, স্বচক্ষুৰে চাই উপলব্ধি কৰিবলৈ নিজেও সেই বুৰঞ্জী প্ৰসিদ্ধ অঞ্চলবোৰ ভ্ৰমণ কৰে। আহোম স্বৰ্গদেউ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ যিটো পথেৰে সৌমাৰ পীঠত পদাৰ্পণ কৰিছিল সেই পথছোৱা ডক্টৰ যোগেন্দ্ৰনাথ ফুকনে কেইবাবাৰো ভ্ৰমণ কৰিছে আৰু লগতে চাওলুং চুকাফাৰ এই যাত্ৰাপথৰ ৰূপৰেখাও অংকন কৰিছে। চুকাফা আহিছে এইটো মুংমাওৰ পৰা, মুংমাও দেখিছে নহয় এইডোখৰ, এইটো সীমা, এইডোখৰ এই ৰঙাটো দেখিছে, এইডোখৰ চীন বৰ্তমান চীন, তেতিয়া নামচাও, এইখন এই চীনৰ সীমান্ত, এইটো সীমান্ত সৰু হৈছে, এইডোখৰ চীনৰ সৰু পাৰ্টটো। তেওঁ মুংমাৰ পৰা আহিছে, এইটো ৰাস্তা ধৰি লৈ আহিছে, এইটো ৰাস্তা এইফালে, এইবোৰ টাই ৰাজ্য আছিলে এইপিনে আহোঁতে এনেকৈ আহি এই জেগাবোৰ, এইটো পাহাৰ, এইবিলাক পাহাৰৰ কিনাৰে ভৈয়ামেদি আহি ওলাই গৈছে, আহি এইটো আহি পৰিছে, এইটো ইৰাৱতী নদী, ইৰাৱতী, এইখন ইৰাৱতী, ইয়াতে ইৰাৱতীখনত উইং মাও বুলি জেগাডোখৰ আছে, ঘাট এটা আছে ডাঙৰ, পুৰণি ঘাট, এতিয়াও আছে এইটো ঘাট ফেমাছ। এই ঘাটটো দি নৈখন পাৰ হৈছে আৰু এই মিচিনাম এইটো আচলতে আহি এইখন মুগং এনেকৈ আহি এইডোখৰ বাঁহমাত সোমাইছে। এই বিভিন্ন এইবিলাকত কিছুমান মানুহ আছে, কিছুমান মানুহ নাছিলে, পাহাৰ মানে, আৰু মানুহ হ'লেও পৰ্বতীয়া কিছুমান আছিলে মানে। এইটো আহি এইডোখৰ হুকং ভেলী কয়, এইটো হুকং ভেলী মানে এইডোখৰ চিন্দুইন নদীখন, এইখন চিন্দুইন নদী এইপিনে বৈ আহিছে চিন্দুইন নদীখন, এইখন এখন তুৰুং নদী, এইখন চিন্দুইন নদী, এইটো ৰাস্তা আহি এনেকৈ দি আহি এইখিনি পাই এইডোখৰ আমাৰ পাটকাই পৰ্বত পাৰি আৰু এই চিনটো দেখিছে, এইডোখৰ পাহাৰ, এইডোখৰ পাহাৰ পাটকাই সিপাৰে আমাৰ পাৰৰ পৰা গ'লে এইডোখৰ খামজাং ষ্টেট, ইয়াতে তেওঁ চুকাফাই প্ৰথম ৰাজ্য স্থাপন কৰিছে ইয়াতে। আৰু ইয়াৰ পৰা আহি পাটকাই পৰ্বত পাৰ হৈছে, পাৰ হৈ আহি তেওঁ দি তিৰাপ নদী এইডোখৰ আহি মাৰ্ঘেৰিটা, এই নামৰূপ, এই জয়পুৰ, এই টিপম, এইডোখৰ মানে নৈ দি আহিছে, এইখিনি মাটি দি আহিছে, মানে তৰ পাতেদি, তাৰমানে মাটি বাটেদি আহি খোজকাঢ়ি আহিছেতো। ৰজা হৈছে হাতীত আহিছে আৰু বিষয়াসকল ঘোঁৰাত আহিছে, আহি ইয়াৰ পৰাই তেওঁলোকে নৈ দি আহিছে, নদী পথেদি আহিছে। এখন দিহিং নদী, এইটো হৈছে লিডু, মাৰ্ঘেৰিটা, মাকুম, জয়পুৰ মানে টিপম, জয়পুৰৰ পাছত আহি এইখন দিহিং নদী আহি চেক্ৰু, হলগুৰি আহি দিহিং, এইখিনি এই ব্ৰহ্মপুত্ৰ। তেতিয়া দিহিং নদীখন তেতিয়া ব্ৰহ্মপুত্ৰ পৰা নাছিলে, দিহিংখনেই গৈ ইয়াত পৰিছিলে। এতিয়া এখন বৰ্তমানৰ মেপখন আহি এনেকৈ আহি শিৱসাগৰ আহি দিখৌদি উজাই গৈছে, আহি চৰাইদেউ পাইছে। চৰাইদেউতে তেওঁ ৰাজধানী পাতিছে 1253 খ্ৰীষ্টাব্দত। এইখন এনেকুৱা হিচাপে মেপখন কৰা হৈছে, আপোনাৰ গোলাঘাটত যিটো আছে আপোনাৰ চুকাফা সমন্বয় ক্ষেত্ৰ, আৰু তাৰপাছতে হৈছে চৰাইদেউ চুকাফা মিউজিয়াম, আৰু এটা হৈছে শিৱসাগৰৰ টাই মিউজিয়াম। এই তিনিটা মিউজিয়ামত এখন এতিয়া হেৰি কৰা হৈছে। ডক্টৰ যোগেন্দ্ৰনাথ ফুকনৰ উত্তৰসূৰী হিচাপে আছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইজন বিশিষ্ট বুৰঞ্জীবিদ, কিয়নো তেখেতৰ অধীনত ইতিমধ্যে ২৬জনতকৈ অধিক গৱেষকে গৱেষণা পত্ৰ প্ৰস্তুত কৰি ডক্টৰেট উপাধি লাভ কৰি বিভিন্ন বিভাগত উচ্চ পদমৰ্যাদাত অধিষ্ঠিত হৈ সমাজৰ হকে অপৰিহাৰ্য অৰিহণা আগবঢ়াই গৈছে। চুকাফা সৌমাৰ পীঠত প্ৰৱেশ কৰাৰ পিছৰখিনিৰ কথা, মৰাণ, বৰাহী, কছাৰী জনগোষ্ঠীত
ক'ত লগ পাইছিল এই জনগোষ্ঠীসমূহৰ জীৱনশৈলী কেনেকুৱা আছিল মৰাণ মানে পাটকাই পৰ্বতৰ কিনাৰযোৰ নগা আছিলে নগা বুলি কৈছোঁ আমি খা কৈছোঁ তেওঁলোকে আমি নগা বুলি কৈছোঁ আৰু এই নগাবিলাকৰ যেতিয়া আমাৰ চুকাফাই দমন বুলি কৈছোঁ শব্দটো আৰু শব্দ দমন কৰি তেওঁলোকক ভৈমান কৰিলে হয়নে আৰু সেই মোৰ ধাৰণা পঢ়োঁতে যে সেই কথাটো এইপাৰে পাটকাই এইপাৰে যিবোৰ মানুহ আছে আমাৰ বৰাহী মৰাণ চুতীয়া কছাৰীত অন্যান্য তেওঁলোকে শুনিছে গম পাইছে খবৰ পাইছে যে মৰাণ যে নগাবিলাক ইমান দুৰ্দান্ত আৰু এই দুৰ্দান্ত মানুহবোৰক মানে দমন কৰি ৰাজ্য প্ৰতিষ্ঠা কৰিছে গতিকে পাৰ হৈ আহি যেতিয়া সোমালেহি ব্ৰহ্মপুত্ৰ উপত্যকাৰ আগলি ভাগত তেতিয়া এই মানুহখিনিয়ে তেওঁলোকক মানে বিশেষভাৱে বাধা দিয়া নাছিলে বৰঞ্চ তেওঁলোকক মানে আঁকোৱালি ল'লে এই বৰাহী মৰাণ মৰাণসকলে চুকাফাক বৰ বেছি দিগদাৰ দিয়া নাছিলে পাছত অৱশ্যে দিছিলে কছাৰী আৰু চুতীয়াই তেওঁলোকৰ চুতীয়া কছাৰীবিলাক দুখন ৰাজ্য আছিলেতো কিন্তু বৰাহী মৰাণসকলে বেছি তাতে তেওঁলোকৰ জীৱনশৈলীৰ বিষয়ে আপুনি অধ্যয়ন কৰিছিল নেকি তেওঁলোকৰ জীৱনশৈলী কেনেকুৱা আছিলে মৰাণ বৰাহী কছাৰী চুতীয়া সেইটো কোনো ঠাই লেখা নাই কিন্তু আমি সেইটো বুজি পাওঁ যে আহোম বুৰঞ্জীৰ কথা লেখা আছে যে মৰাণবিলাকে পাহাৰো মানে ওখ মাটিত আদা জলকীয়া কচু ৰুৱে তাৰমানে তেওঁলোকে কৈছে যে আদা ছাপ্লাই কৰে জলকীয়া চব বিলাহী মানে তোমাৰ হেৰি কি কয় বিলাহী তাৰপিছত বেঙেনা মাখৰু বুলি কয় বেঙেনা ছাপ্লাই কৰে তাৰমানে ওখ জেগাত থাকে তেওঁলোক মৰাণবিলাক বুজিনে আৰু বৰাহীবিলাক এই চৰাইদেউৰ ওচৰত থাকে বুজিনে আৰু এই ওখ জেগাত থকা মানুহ কছাৰীসকল মানে এইখন ধনশিৰি ফালে আছিলে বেছিকৈ 2-4 এইফালে কিছু আছিলে দিখৌৰ ওচৰত আহোম ৰাজত্ব কালত শাসন ব্যৱস্থা কেনেকুৱা আছিল মানে ৰাজকীয় আছিলে ৰজাৰ আণ্ডাৰত তেওঁলোকৰ ডাঙৰীয়া বিষয়াসকল আছিলে ডাঙৰীয়া মানে মন্ত্ৰী পৰিষদ তাৰ তলতে আকৌ তলতীয়া বিষয়াবিলাক ফুকন বৰুৱা তাৰপিছতে পাইক ছিষ্টেমৰ মানুহ আছিলে এইবিলাক পাইক মানে মিলিচিয়া বুলি কৈছোঁ হাজৰিকা শইকীয়া আৰু বৰা এইবিলাক মানে এইখিনি মানে মিলিচিয়া মানে পাইক ছিষ্টেমৰ সেইবিলাকতো মৰ্যাদাটো ফিক্স কৰা আছে 12টা 20টাৰ ওপৰত এজন বৰা 100জনৰ ওপৰত শইকীয়া 1000জনৰ ওপৰত ভাল ভাল মানুহ মূল মানুহ 1000জনৰ ওপৰত হাজৰিকা মানে গুড মেন এফিচিয়েণ্ট পাৰ্চন ৱৰ্কেবল পাৰ্চন তেওঁলোকে কয় কিন্তু আৰু তাৰপিছত তেওঁলোকৰ বিষয়াবিলাক আহিলে বৰুৱা ফুকন এইবিলাক আহিলে সেইবিলাক উচ্চ পদস্থ সেইবিলাক ৰজাই দিছিলে তেওঁলোকে তেওঁলোকৰ নিজৰ দক্ষতা অনুসৰি কাম চলিছিলে আৰু তাৰপিছতে মন্ত্ৰী পৰিষদটো মন্ত্ৰী পৰিষদ থাকিবই কাৰণ বৰগোহাঁই বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁই 3জন থাকিবই 3জন মন্ত্ৰী মানে মন্ত্ৰী এইকেইজন তেওঁলোকৰ সেই 3টা পৰিয়ালৰ পৰাহে আহিব আন পৰিয়ালৰ পৰা আহিব নোৱাৰে আন পৰিয়াল গতিকে 600 বছৰ কাল এই 3টা পৰিয়ালেই মানে হেৰি আৰু তাৰোপৰি এই যে পূজা পাতল কৰাবোৰ মানে যিসকল এই দেওধাই বাইদেউ তেওঁলোকেও সেই তেনেকৈয়ে আছিলে কাৰণ তাক কৈছিলে ওপৰৰ পৰা যে তোমালোকে আহা যোৱা আৰু তোমালোকে আৱশ্যক অনুসৰি সেইবিলাক মানে তোমালোকে পূজা পাতল কৰিবা আনে কৰিব নোৱাৰে এনেকুৱা কৈছিলে এইবোৰ ফিক্স কৰা আছে আৰু বিভিন্ন মানে সময়ত এইবিলাক কেতিয়াবা যখন ডাঙৰ হৈছে গতিকে বহল হ'লে আৰু শাসন কাৰ্যটো বহল হৈ যায় সেইটো হৈছে আৰু এইবিলাক তাৰোপৰি ফ্ৰণ্টিয়াৰ তেওঁলোকৰ মানে সীমান্তত তেওঁলোকৰ মানুহ আছিলে দুৱাৰ আছিলে দুৱৰী আছিলে বংশৰ বিষয়ে ক'ৰবাত লিখা আছিলে নেকি তেনেকুৱা লিখিত ৰূপত আছিলে নেকি বংশ পৰিচয়খিনি তেওঁলোকে তাততো এইবিলাক বংশত প্ৰায়বিলাক আছেই তেওঁলোকে শুনা এইবিলাক হৈছে বংশানুক্ৰমে বহু কাম চলিছিলে আৰু তেওঁলোকে বংশটো প্ৰথম বিচাৰ কৰে যে এই বংশটো কি বংশ তেওঁলোকে সদায় এই বংশটো ক'ৰ পৰা অহা তেওঁলোকে
ৰজাৰ কাৰণে কি কৰিছে, দেশৰ কাৰণে কি কৰিছে, এইবোৰ বিচাৰ কৰি তেওঁলোকক মানে তেতিয়াহে তেওঁলোকক পদমৰ্যাদা দিছিলে দিয়ে বুজিছে, এইটো কৰে বংশটো মানে পৰম্পৰাটো খুব বেছি বিচাৰিছিলে আৰু সেইটো বোধহয় বংশ পৰম্পৰাটো তেওঁলোকে বিশ্বাস কৰিছিলে যে ভাল বংশ হ'লে ভাল কাম হ'ব, বিশ্বাস কৰিব পাৰিবি আৰু অৰ্ডিনেৰী বংশ ঠিক নাই এনেকুৱা ধৰণৰ কথাবোৰ কৈছিলে। আজি গণতন্ত্ৰ নিচিনা নহয় এইটো আহোম যুগৰ স্থাপত্য শিল্পৰ আৰ্হি ক'ৰ পৰা লৈছিলে তাৰ বিষয়ে বাকীবোৰ খাদ্যদ্ৰব্য কৰাটো নিজে কৰিছিলে, কিন্তু যেতিয়া লাহে লাহে দেশখন ডাঙৰ হ'ল, লাহে লাহে আগবাঢ়িলে 18শ শতিকাত তেতিয়া তেওঁলোকে ইটা বালি চুনচুকি মঠ মন্দিৰ বনালে বুজিছেনে। এনেকুৱা কৰোঁতে সেইবিলাক বেছিভাগেই বাহিৰৰ পৰা আনিছিলে, মানে প্ৰথমতে কোচবিহাৰৰ পৰা আনিছিলে, কাৰণ বংগদেশৰ লগত কাজিয়া হৈছিলে সেইকাৰণে কোচবিহাৰৰ পৰা আনিছিলে আৰু বেছিভাগ কোচবিহাৰ মানুহেই আহি হিন্দুৱে হওক বা মুছলমান হওক তেওঁলোকে আহি এইবোৰ কৰিছে। সেইকাৰণে অসমৰ বহুতবোৰ মঠ মন্দিৰ দেখা যায় যে মুছলিম হেৰি বা ৰাজপ্ৰসাদবিলাক মুছলিম প্ৰভাৱ কিছু আছে পোৱা যায় মানে এইটো গতিকে সেইটো পাছৰ এটা ব্যৱস্থা। আগৰ ওচৰত তেওঁলোকৰ চব কথা নিজেই এইবোৰ কৈছে। চিয়াবুদ্দিন তালি যেতিয়া আহিছে, যেতিয়া ফাৰ্ষ্ট মানে মচিও হেৰি আহিছে ফ্ৰান্সৰ পৰা আহিছে, তেতিয়া তেওঁলোকে দেখিছে তেওঁলোকে মৈদাম নিৰ্মাণ কৰিছিলে। মৈদাম নিৰ্মাণটোতো অতীজৰ এটা প্ৰাচীন, এতিয়া বৰ্তমানো লিভিং ট্ৰেডিশ্যন, লিভিং হেৰিটেজ মানে, কাৰণ অন্য বস্তুকে মৈদামটোত মানে মৈদামবোৰ প্ৰথমৰ পৰাই চলাইছে। আহোমসকলতো মানুহ পুতিছিলে, দাহ হোৱা নাছিলে, গতিকে চব মানুহেই মৈদাম দিছিলে। ডাঙৰ হ'লে ৰজা ডাঙৰ, বুঢ়াগা হ'লে কিছু ডাঙৰ হেৰি হয়, এনেকৈ দি মানে স্তৰ অনুযায়ী বিষয় পাবৰ অনুযায়ী ডাঙৰ সৰু আছিলে। কিন্তু ৰজাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ হেৰিটোৱে আছিলে আৰু তেওঁলোকে ৰজাৰ এই মৈদামটো এটা স্বৰ্গৰ নিচিনাকৈ ভাবি লয় যে ৰজা তাতে আছে, আৰু সেইকাৰণে মৈদামত কিছু জনা যায়, কাৰণ দেখা কথাটো মানুহে পোৱা নাই কিন্তু জনা যায়, আৰু বিভিন্ন যিবোৰ বস্তু পোৱা গৈছে তাৰ পৰা বুজা যায় যে চব বস্তুকেই মানে মৈদামত দিছিলে ৰজাৰ ক্ষেত্ৰত। ইভেন তেওঁৰ ভিত্তিয় পৰিচাৰক নিগিৰা লিগচৌ এনেকুৱাও দিছিলে। জীয়া মানুহকো সমাধি দিছিলে নেকি? জীয়া মানুহক নহয়, ৰজাক মাৰি দিছিলে, জীয়াটো নাই দিয়া বোধহয়। দুই চাইডে তেনেকৈ জীয়া মানুহক দুই চাইডেও দিব পাৰে, মানে এই যে ৰজাক মানে চাকি তেল দিয়া ভিতৰত তাৰ তেল দিব লাগে, সেই তেনেকুৱা দুই চাইডে কথা পোৱা যায় যে তেওঁলোকক জীয়াকৈ দিছিলে। কিন্তু বাকী মানুহবোৰ চববোৰ তেওঁলোকক মানে আইডা দিয়ে, অন্য বস্তু মানে পয়জন খুৱাই তেওঁলোকৰ প্ৰতি হেৰি কৰে। এইটো নিজেও জীয়া আছে, তাৰ যোৱাটো জীয়া বোলাটো কথাবোৰ গৈছে, কিন্তু বুৰঞ্জীত ইমান মানে হেৰিকৈ একেবাৰে ইংগিতটো দিছে যে এইটো এনেকুৱা কথা এইটো, গতিকে সেই বিষয়টো ডিটেইলছ ঘৰটো বৰ টান। আনহাতে ইউনেস্কোৰ হেৰিটেজ কমিটিয়ে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ কাৰণে যি দস্তাবেজ তৈয়াৰ কৰিছিল তাত প্ৰয়োজন হোৱা বুৰঞ্জী বিষয়ক সকলো যাৱতীয় তথ্য অধ্যাপক ডক্টৰ যোগেন্দ্ৰনাথ ফুকনে 2021 চনৰ পৰা 2024 চনলৈ প্ৰায় 3 বছৰ কাল চৰাইদেউতে থাকি তথ্যসমূহ নিৰীক্ষণ কৰি প্ৰয়োজনীয় সমলসমূহ লিপিবদ্ধ কৰাৰ বিশেষ দায়িত্ব পালন কৰিছিল। চৰাইদেউ বিশ্ব ঐতিহ্যমণ্ডিত স্থানৰ যি স্বীকৃতি পালে তাৰ কাৰণসমূহ কি আছিলে? মানে প্ৰাচীন যুগৰ কৃষ্টিকলা তাত সোমাই আছে, আৰু সেই বস্তুটোৰ পৰাই সেই যুগৰ কথা আমি ধৰিব পাৰোঁ বুজিছে। সেই তেনেকুৱা আমাক যেতিয়া তেওঁলোকক মানে সুধিছিলে ইউনেস্কোৱে দোচিয়াৰত যে তোমালোকৰ যিবোৰ কথা তোমালোকে কৈছা চৰাইদেউ মৈদামৰ নিচিনাটো বিভিন্ন অন্য জেগাতো আছে,
ইজিপ্তৰ পিৰামিড, চীনৰ আৰু কোৰিয়া এনেকুৱা বহুত জেগা আছে। তো কি কাৰণে তোমালোকে ভাবিছে যে এইটো খুব ভাজি এটা ইউনিক বুজি? আমি এতিয়া কৈছোঁ যে মৈদামবিলাকৰ হয় আন ঠাইতো আছে, কিন্তু আমাৰ মৈদামবিলাক বিশেষকৈ চৰাইদেউ মৈদামবিলাকত ৰজাৰ যিটো তেওঁলোকক মৈদাম দিয়া হয়, সেইটো চুকাফাৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে 600 বছৰ কাল 600 years একেডোখৰ একেডোখৰ অঞ্চলতে ৰজাসকলৰ মৈদাম দিয়া হৈছিল। ৰজা আন ঠাইত মৈদাম দিয়া নাছিলে, তাতে দিয়া হৈছিলে। আৰু আমি কৈছোঁ যে য'ত মৈদাম দিয়া হৈছে এই মৈদামবিলাক হৈছে পবিত্ৰ জেগা, আৰু সেইকাৰণে প্ৰতি বছৰে তেওঁলোকে তাত গৈ ৰজাসকলৰ পুত্ৰ নাতিপুত্ৰ আদি কৰি তেওঁলোকে গৈ তাত সেৱা পূজা কৰে, তেওঁলোকে তাত পূজা কৰে। এইটো না, আৰু আজিও সেইটো মেডাম মেফি তেতিয়াও আজি চকাফা কৰে। গতিকে লিভিং ট্ৰেডিশ্যন, লিভিং হেৰিটেজ, স্থাপত্য, প্ৰাচীন স্থাপত্যৰ এটা লিভিং হেৰিটেজ, এইটো এনেকুৱা আন ঠাইত নাই। এনেকুৱা আমি কৈছিলোঁ যে এই যিবোৰ কথা মৈদামৰ নিচিনা বস্তু আছে হয় আন ঠাইতো, কিন্তু যিবিলাক কথা আনে নকৰে আমাৰ ইয়াত এতিয়াও 600 বছৰ কাল চলি আছে, আৰু আজিও কিছু চলি আছে। এইটো they were impressed by all these things. এইটো স্যাৰ আপোনাক চৰকাৰে তাতে দায়িত্ব কিছুমান দিছিলে সেই সময়খিনিত? না, মোক আছিলে কিন্তু আমি দুজন মানুহ আছিলোঁ। এজন আছিলে আৰ্কলজি প্ৰত্নতত্ত্ব, তেওঁ আছিলে কেচি নৰিয়াল, কিষাণ চান্দ নৰিয়াল। তেওঁ বহুত অভিজ্ঞতা থকা মানুহ আছিলে, আৰু তেওঁ আৰ্কলজি ছাৰ্ভে অফ ইণ্ডিয়াৰ তেওঁ ডাঙৰ অফিচাৰ আছিলে। ইয়াত আহি অসম গভৰ্ণমেণ্টে দিলে তেওঁক 3 বছৰৰ কাৰণে, আৰু তেওঁ এতিয়াও আছে। তেওঁ হৈছে আৰ্কলজি, আৰু মই আছিলোঁ হিষ্ট্ৰিকেল যিমানবোৰ কথা আহে ওলায়, যিমানবোৰ বিষয় আছে বা সমস্যা যিবিলাক এই কথাবোৰ আমি মই নিজে বা আনৰ সহায় লৈ এই গোটেই কথাবোৰ আমি চিল কৰি উলিয়াই দিছোঁ যে এই কথাটো এইটোৱে, এই কথাটো এইটোৱে, এই কথা বুৰঞ্জীৰ ভিত্তিত এই কামবোৰ আমি কৰিছিলোঁ। আৰু মই এই বুৰঞ্জী কথাবিলাক যেতিয়া আহে ওপৰৰ পৰা সোধে, ফ্ৰান্সৰ পৰা পেৰিছৰ পৰা যেতিয়া আহে, দিল্লীৰ পৰা আহে, চব কথাবিলাক আমি চিল কৰি উলিয়াই দিব লাগে যে নহয় এইটো এনেকুৱা হয়, এইটো এনেকুৱা হয়, এই বিষয়টো এনেকুৱা। এই ক্ষেত্ৰত কৰিছিলোঁ। গতিকে 3টা বছৰ মই খাটিলোঁ এইটো। স্যাৰ আহোম ৰাজত্ব কালত কৰতলীয়া ৰাজ্য কিছুমান আছিলে, তেওঁলোকে নিজৰ ৰাজ্য কেনেকৈ চোৱা চিতা কৰিছিলে সেই বিষয়ে জানিব? নহয়, এতিয়া কৰতলীয়া যিবিলাক আছিলে ট্ৰিবিউটৰী বুলি কয় ইংৰাজী, ট্ৰিবিউট দিয়ে, ট্ৰিবিউটৰী। দৰংখন একদম দৰংখনো কৰতলীয়া বুজিছে, আৰু এইফালে বহুতবোৰ ডিমৌৰোৱা, গোভা, নেলি, এইবোৰ একেবাৰে 6 গাঁও 3 গাঁও, ইয়াৰ 18খন ৰাজ্য আছিলে। গুৱাহাটী এইফালে উত্তৰফালে, এইফালে একেবাৰে হেৰিলৈকে গোৱালপাৰালৈকে 18খন। এওঁলোকে এটা আহোম ৰাজত্বত কাম কৰিছিলে যে তেওঁলোকৰ যি ৰজা আছিলে বা যি মূল বিষয়া আছিলে, মুখিয়াল মানুহ আছিলে, যি চলাইছিলে, তেওঁ চলাভাগে চলাইছিলে। খালি তেওঁৰ ৰজাবিলাকে সেই ৰজাবিলাকে বা সেই বিষয়াসকলে আহোম ৰজাৰ বৈচা কৰি আহোমৰ তাত কৰ দিছিলে। কৰ টকা পইচা নহয়, অন্য বস্তু আনি বা যুদ্ধ হ'লে যুদ্ধত সৈন্য সামন্ত লৈ সহায় কৰা এই ইত্যাদি। সেইকাৰণে সেইবিলাক আছিলে কৰতলীয়া। কৰতলীয়া কৰ দিছিলে, কৰ মণি হিচাপে দিয়া বা কাৰ্য হিচাপে দিয়া, এইটো। গতিকে আৰু এই গোটেইটো তোমাৰ ইয়াত এইটো দিয়া নগা পাহাৰৰ পৰা আদি কৰি উত্তৰ পাৰে সেইটো একেবাৰে ভূটানলৈকে গোটেইখন দেশ এটা একদম নিখুঁতকৈ সীমাবদ্ধ কৰি ৰাখিছিলে এইটো। স্যাৰ মানস নদীলৈকে ৰাজ্য বিস্তাৰ কৰিলে কোনজন স্বৰ্গদেউৰ দিনত হৈছিলে? না, মানসটো বহুত আগতে হৈছে কিছু, কিন্তু বিশেষভাৱে খাটাংকৈ খুটি পুতিলে গদাধৰ সিংহৰ দিনত। কিন্তু তাৰ আগতো মানসখন আছিলে, কাৰণ মানসটো এটা
ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেণ্ট মানে এইটো জেগা কাৰণ মানাহ নদীখন আহি ব্ৰহ্মপুত্ৰত পৰিছে বুজিলে আৰু ইফালে পাহাৰটো গুণাৰ পৰা বুজিলে আৰু তালৈকে বেংগলৰ মাপাইবিলাক আহে হেৰি কৰে বেংগলৰ সীমাটো সেইকাৰণে আৰু মানাহ হঠাতে পাৰ হ'ব নোৱাৰে বুজিলে বাৰিষাটো নোৱাৰি আৰু সেইকাৰণে এইবাৰ এটা মানাহৰ যিটো চকী আছিলে সেইটো মানাহ চকী হাজিৰা চকী আছাম চকী এনেকুৱা নামবোৰ দিছিলে বাহিৰা মানুহ আহি কয় আছাম চকী মানে অসমৰ সোমাবলৈ চকীটো আৰু সেইটো বাহিৰা মানে বেংগলৰ পৰা যিবোৰ আহে তাত আছাম চকী বুলি ইংৰাজীত কিন্তু আছাম হাজিৰা চকী হাজিৰা খুব টান পায় আছাম চকী ভাল পায় হাজিৰা চকী এইটোৱে ব্যৱসায় নহয় তাত মানে বৰুৱা এজন আছিলে হাজিৰা বৰুৱা আৰু তেওঁ কণ্ট্ৰলটো কৰে মানে সেইফালৰ পৰা কাৰণ সোমাবলৈ নিদিয়ে গোটেই ৰাজ্যখনৰ যিবোৰ চকী টকী আছিলে সেইবিলাকত বাঢ়ি থাকিব দুৱাৰবিলাকত চব থাকিব লাগিব তেতিয়া একজেক্টলি ইয়াতো সেইটো আছিলে কিন্তু 1700-1800 শতিকা বিশেষকৈ আমাৰ বেংগলৰ বংগদেশৰ লগত ব্যৱসায়টো বেছি হৈছিলে তাৰ ভিতৰত আছিলে কিন্তু যে এইটো নিমখ অসমত নিমখ খুব কম হৈছিলে অসমৰ মানুহে নিমখটো নাপাইছিলে উজনি অসমত কিছু নিমখৰ পোক আছিলে নগাপাহাৰ কিনা তাত প্ৰায় 80টামান পোন আছিলে 80 পোন্স কিন্তু সেইবিলাক তাত নগাবিলাকৰহে দখলত আছে কিছুমান আহোমৰ দখলৰ কিছুমান আছে এনেকুৱা নকৰা তাৰ উৎপন্ন মূলবিলাকে গোটেই অসমৰ নোযোৱে সেইকাৰণে মানুহে খাৰ খাইছিলে তাৰমানে এই খাৰ জানা না এইটো কলৰ হেৰি কৰি আৰু পুনি পানীত পুনি বুলি সৰু সৰু হেৰি থাকে উপঙি থাকে এইটো অৰ্থনৈতিক ব্যৱস্থাৰ কিছু কথা থাকিব পাৰে নেকি নিমখ হ'লে পইচাখিনি বাহিৰলৈ গুচি যাব হয়তো খাৰ খালে যিখিনি টকা পইচাখিনি ইয়াতে থাকিব নহয় তেনেকুৱা কথা চিন্তা কৰা নাছিলে হ'বলগীয়া নাই হোৱা কেলেই মন কৰা অসমত বাকী বস্তু চব বস্তু উৎপন্ন কৰিছিলে কাপোৰ কানি আদি কৰি চব বস্তু বুজি সেই বস্তুৰ কাৰণে কোনো দেশক কিন্তু কিছুমান বস্তু আছে যিবিলাক পাহাৰৰ পৰা আনিছিলে আৰু কিছুমান হাবিৰ পৰা আনিছিলে গড় খৰ্গ হাতী দাঁত বুজি ওপৰৰ পৰা তোমাৰ মেজাঠি মেজাং এইফালে ওপৰৰ পৰা ভূটানৰ ফালৰ পৰা আহে বুজি আৰু খুব গোন্ধোৱা গন্ধ কৰে মানে এটা পহুৰ কিবা এটা সেইটো মৃগনাভি বুজিনে এইবিলাক কিছুমান বস্তু ইয়াৰ পৰা বাহিৰতো পঠাইছিলে বেংগললৈ বুজিনে সেইবিলাক সাধাৰণ মানুহৰ ব্যৱহাৰৰ কাৰণে নহয় সেইবিলাক ওপৰ শ্ৰেণীৰ মানুহে কিবা ব্যৱহাৰ কৰিছিলে এনেই লাক্সাৰী আৰ্টিকল বুলি ক'ব পাৰি কিছুমান আৰু গতিকে বাকী আটাইতকৈ দৰকাৰী বস্তু আছে নিমখটো বাকী চব উৎপন্ন হয় নিমখটো অসুবিধা হয় সেইকাৰণে ইয়াৰ মানুহে সেইকাৰণে খাৰ খোৱা মানুহ খাৰ খায় খাৰটোকে নিমখৰ নিচিনা যেতিয়া বেংগলৰ পৰা আহিলে ৰুদ্ৰসিংহ দিনৰ পৰা তেতিয়া কিন্তু সেই নিমখৰ কাৰণে কিন্তু সেই নিমখটো পইচা দি কিনা নাছিলে বিশেষকৈ আমাৰ বস্তু দিছিলে মুগা কাপোৰ মানে হাতী দাঁত কেতিয়াবা এনেকুৱা বস্তুবোৰ এনেকৈ মানে পইচাৰ লগত খুব বেছি কৰা নাছিলে একদম শেষতো হৈছে পইচাৰ কথা আহিছে আগৰডোখৰ পইচাৰ কথাটো অৰ্থ মানে ইমান নাছিলে ছাৰ বহু সময়ত আহোম ৰজাই দান দিছিলে সত্ৰসকলক দৌল দেৱালয় পুৰোহিতসকলক দান দিছিলে সেই সম্পৰ্কে আপুনি অধ্যয়ন কৰিছে নেকি আমাৰ ইয়াত যিবোৰ দান দক্ষিণা দিছিলে আহোম ৰজাসকলৰ দান দক্ষিণা দিয়াটো যেতিয়াৰ পৰা তেওঁলোকে হিন্দু হ'ল আগৰ ওচৰততো হিন্দু নাছিলে হিন্দু হোৱাৰ পাছতে তেওঁলোকৰ হিন্দু ধৰ্মাৱলম্বী মানুহখিনি য'ত য'ত মানুহ আছিলে হিন্দু ধৰ্ম নহয় আনকি ইভিন মুছলমানৰ ক্ষেত্ৰত তেওঁ দিছে গতিকে প্ৰজাৰ যিটো ধৰ্ম এই ধৰ্মটো মান্য কৰাটো এটা কথা যে প্ৰজাৰ ধৰ্মই ৰজাৰ ধৰ্ম বুলি কয় তেতিয়া সেই কথাটো তেওঁলোকে কি ক্ষেত্ৰ মানিছিল নাজানো মই কিন্তু প্ৰজাসকলক মানে সুখে শান্তিৰে নিজৰ হেৰি ৰাখিবৰ কাৰণে
আৰু সেইকাৰণে য'ত য'ত হিন্দু মানুহ আছিলে, হিন্দু ধৰ্মৰ প্ৰাচীন কীৰ্তিচিহ্ন কিছু আছিলে, বহুতবোৰ নোহোৱা নহয়। আৰু তেওঁলোক ৰজা হৈ বিশেষকৈ গদাধৰ সিংহৰ দিনৰ পৰাই, গদাধৰ সিংহৰ দিনটো হৈছে 18 শতিকাৰ শেষ ভাগত, কাৰণ তেওঁ তেতিয়াৰ পৰাই তেওঁলোকে এই দৌল দেৱালয় বনোৱা, নিৰ্মাণ কৰা, দৌল দেৱালয়ক পূজা পাতল কৰা আৰু দৌল দেৱালয়ৰ পুৰোহিত নিয়োগ কৰা এইবোৰ হৈছিলে। আৰু তাৰপিছত ৰুদ্ৰসিংহৰ দিনত তেওঁৰ পুতেক শিৱসিংহ, তেওঁৰ পুতেক শিৱসিংহৰ ভায়েক প্ৰমত্ত সিংহ ভায়েক ৰাজস্ব সিংহ, এনেকৈ শিৱসিংহ, এইখিনিৰ ভিতৰত মানে এই হয়তো খুব বেছি হৈছিলে দিয়াটো দেই। আৰু বিশেষকৈ কামৰূপৰ অঞ্চলত অন্য ঠাইতো দিছিলে, কিন্তু কামৰূপৰ বহুত বেছি দিছিলে, বহুত বেছি হয়নে। দৌল দেৱালয় বনাইছিলে, নিৰ্মাণ কৰিছিলে, আৰু মানে পুৰোহিত বা নিয়োগ কৰিছিলে, এইবোৰ কৰিছিলে। আৰু তেওঁলোকৰ কাৰণে এই কামবোৰ কৰিছিলে। মাটি বাৰী দান, মাটি দিছিলে, তাৰপিছতে মানুহ দান দিছিলে, মাটি দিছিলে, হয়নে। দৌল দেৱালয় বনাই দিছিলে, এইবোৰ কৰিছিলে। গোটেই অসমত বৰ্তমান যিবোৰ দৌল দেৱালয় আছে, একেবাৰে উজনিৰ পৰা নামনিলৈকে বেছিভাগেই, কিমান পাৰ্চেণ্ট হয় নাজানো মই, বেছিভাগেই আহোম ৰাজত্ব কালত দান দিয়া এইবিলাক। আৰু সেই দান ক্ষেত্ৰতো এনেই মুখৰ দান দিয়া নাই, তেওঁলোকৰ লিখিতভাৱে দানপত্ৰ দিছিলে, কপাৰ প্লেট। তেতিয়া কাৰণ আদাৰৱাইজ ৰাখিব নোৱাৰাটো ৰেকৰ্ড ৰাখিবৰ কাৰণে তামৰ ফলি পৰি তাত মানে এইটো ইনস্ক্ৰাইব বুলি কয়, কাটিছিলে। সংস্কৃত ভাষা দিছিলে, সংস্কৃতসকল অসমীয়াও দিছিলে, কিছুমান তামৰ ফলিত আহোম ভাষাও দিছিলে, আহোম ভাষা দিছিলে, এইবিলাক দিছিলে। আৰু আজিও দৌল দেৱালয় যিবোৰ চলি আছে, সেই বেছিভাগতে সেই তেতিয়াৰ দিনত যি ব্যৱস্থা কৰিছিলে, সেই ব্যৱস্থা অনুযায়ী চলি আছে। তাম্ৰফলিত প্ৰথমে টাই ভাষাত লিখিছিলে নে সংস্কৃত ভাষাত লিখিছিলে, আৰু অসমীয়া ভাষাত কেতিয়াৰ পৰা লিখা আৰম্ভ কৰিলে? আমি পোৱাত অসমীয়া ভাষাত মানে তামৰফলিটো আগৰ চোৱাতো তামৰফলি, অসমৰ তামৰফলি চব সংস্কৃত ভাষাতে দিছিলে। কছাৰী বুজিলে, কছাৰী ৰজা, কোচ ৰজা, চুতীয়া ৰজা যিবোৰ আছিলে, এইবিলাকে সংস্কৃত কথা আছে যে মানে দেৱভাষা হৈছে সংস্কৃত। দেৱতাক যি বস্তু দিয়া হয়, যিবোৰ লিখা হয়, সেইটো সংস্কৃত ভাষা লিখিব লাগে, কাৰণ সংস্কৃতে বুজি পাই দিব লাগে, অন্য ভাষা বুজি নাপায়, এনে কথা। গতিকে গোটেই অসম কিয়, গোটেই ভাৰতবৰ্ষত দান দক্ষিণা যে দিছে, সেই বেছিভাগেই সংস্কৃত। কেৱল মাত্ৰ দক্ষিণ ভাৰতৰ তামিল তেলেগু কিছু তাতো দিছিলে, কিন্তু তাতো মানে স্থানীয় ভাষা ভাৰ্নিকুলাৰ বুলি কৈছে, সেইটো ভাষা তাতো আছে। ইয়াত কিন্তু ভাৰ্নিকুলাৰটো ইউজ কৰা নাছিলে অসমত, একমাত্ৰ মণিপুৰত আছিলে। মণিপুৰৰ মৈতেইসকলে এই মৈতৈ ভাষাত দিছিলে। তাত তামৰফলি বেছি নাই, তাত দান দিয়া, কিন্তু ইনস্ক্ৰিপশ্যন শিলালেখত সেইবিলাক আছে ইয়াত। আৰু বোধহয় আহোমসকল পশ্চিমলৈ আহি কামৰূপত সোমাই ভাষা শিকাৰ পূৰ্বতে চববোৰ সংস্কৃত দিছিলে। তাৰ আগতে আহোমবিলাকে আহোম ভাষাত লিখিছিলে। আহোম ভাষা মানে প্ৰতাপ সিংহ হেৰিয়াৰ দিনত চুং মন্দিৰত যিটো শদিয়াৰ শিলালেখ, যিটো কয়, যিটো এইটো সৰ্পস্তম্ভ বুলি কয়, এতিয়া ইয়াত আছে, আমাৰ অসম মিউজিয়ামত আছে, সেইটো আহোম ভাষাত লেখা আছে। সেইটো আহোম ভাষাত লেখা আছে প্ৰায় 1525-30 খ্ৰীষ্টাব্দৰ এইটো আমাৰ। তাৰপাছত আহোম ভাষাত লেখা আৰু কোনো ৰকম পোৱা নাই তেনেকুৱা। কিন্তু তাৰপাছত তেওঁলোকে প্ৰথম দেখিছে অসমীয়াৰ এইটো ভোমোৰাগুৰিৰ ইনস্ক্ৰিপশ্যন। ভোমোৰাগুৰিৰ ইনস্ক্ৰিপশ্যনটো আধা সংস্কৃত আধা অসমীয়া, এনেকুৱা মানে এটা পাৰ্ট অসমীয়া সংস্কৃত, এটা পাৰ্ট অসমীয়া। কাৰণ
দেখিলে সেইটো কিন্তু কিছু কথাত মানে একেবাৰে আজিৰ দিনত গ্ৰাম্য ভাষাৰ নিচিনা কথা বুজিলে আমুক ৰজা জয় জয় আমুক ৰজা হওক যে কি নহওক বাৰু অসমীয়া ভাষাত এটা পাৰ্ট তেওঁ লিখিছে আৰু তাৰ পৰা এই ৮০-৭০ বছৰ পাছত এই উত্তৰ গুৱাহাটী কানাই বৰগোহাঁই ইনস্ক্ৰিপশ্যনত সেইটো কিন্তু একেবাৰে অসমীয়াত তাত আধা অসমীয়া আধা সংস্কৃত এফালে ইয়াত পৰা অসমীয়া মোৰ ধাৰণা হয় যে অসমীয়া ভাষাটো আহোমসকলে ইউজ কৰা তামোফলি বা হেৰিয়াত শিলালেখত সেইটোৱে প্ৰথম তাৰ আগতে পোৱা নাই তেনেকুৱা অসমীয়া আৰু তাৰ পাছৰ পৰা তামোফলিবিলাকত মানে সংস্কৃত দি আৰম্ভ হয় অসমীয়া দি তাৰ মানে এক্সিকিউটিভ পাৰ্ট বুলি কয় সেইটো ইংৰাজীত সেইটো মানে এনেকৈ আমুকা কামুক তামুকা তামুক সেই কথাখিনি অসমীয়াত প্ৰায় কামৰূপতো কিন্তু প্ৰথমডোখৰ সংস্কৃতত দিয়ে আৰু শেষৰ টুকুৰা সংস্কৃতত দিয়ে তেনেকুৱা চলি আছিলে আৰু কিছুমানটো সম্পূৰ্ণভাৱে অসমীয়াত দিছে গতিকে অসমীয়াটো এজ এ ষ্টেট লেংগুৱেজ হিচাপে গোটেই চলাইছে কাৰণ আহোম ৰাজত্বত আহোম ভাষাত লিখা চুংমুৰ দিনত আৰু পিছত আমি চন্দ্ৰকান্ত সিংহৰ দিনলৈকে আমি কিছুমান তামোফলি একেবাৰে আহোম ভাষাত লেখা পাইছোঁ আহোম ভাষাটো সম্পূৰ্ণৰূপে হেৰি হোৱা নাই সেইখিনি আমি বুজিব পাৰোঁ আহোমসকলক অনুসূচিত জনজাতি নিৰ্ধাৰণ কৰাৰ বাবে চৰকাৰে গঠন কৰা ৩জনীয়া কমিটিৰ এজন সদস্য হিচাপে আৰু কাৰ্যকৰী কমিটিত এক্সপাৰ্ট হিচাপে আপুনি আছিল প্ৰতিবেদনখনত কোনখিনি বৈশিষ্ট্যৰ বিষয়ে উল্লেখ আছিল সেইটো মূল কথা নহয় আচলতে মানুহবিলাকে ছাত্ৰ সন্থাই অন্যান্য মানুহবিলাকে খুব মানে দাবী কৰি আছিলে যে আহোমক জনাজাতি দিব লাগে বিভিন্ন ঠাইত মিটিং বাটাং হৈছে সজাতি দল হৈছে বিভিন্ন ঠাইত মানে হেৰি হৈছে আৰু সেইকাৰণে তেওঁলোকে এই কথাটো বিচাৰ কৰিবৰ কাৰণে যে হ'ব পাৰে নে নোৱাৰে হ'ব পাৰে যে কি ক্ষেত্ৰত কৰিব পাৰে হ'ব পাৰে হয়নে সেই ক্ষেত্ৰত বিচাৰ কৰিব তিনিজন আমি তিনিজনে বিভিন্ন যিবোৰ কথাত মানে ST হ'ব পাৰে এইবোৰ বিচাৰ কৰি চাই আমি এখন ৰিপৰ্ট লিখিলোঁ ৰিপৰ্ট ভালকৈ ৰিপৰ্টে নহয় আমি চব মানে তাৰ ফটো দিছোঁ বিভিন্ন ধৰণৰ ছবি তবি দি য'ত যেনেকৈ পায় যেনেকৈ পূজা পাতল হয়নে যেনেকৈ মৈদাম কৰে মৈদামটো মানে প্ৰাচীন কথা মৈদাম কৰে মানুহৰ থিংকিং আৰু ব্ৰিটিছ অহাৰ সময়ৰ পৰা বিভিন্ন লেখকসকলে কি লিখিছে এই বিষয়টো তেওঁলোকে চিডিউল ট্ৰাইব বুলি হ'ব পাৰে নহয় ট্ৰাইব লিখিছে নাই লেখা ইত্যাদি কৰি আমি গোটেইখিনি কথা দি এখন আমি ৰিপৰ্ট তৈয়াৰ কৰি আমাৰ দিলোঁ এইটো গভৰ্ণমেণ্টক তিনিজনীয়া কমিটি সেইটো মানে আমাৰতো জাষ্টিফাই কৰিছোঁ আমি যে আহোমখিনি মানে চিডিউল ট্ৰাইব হ'ব পৰা যিখিনি লাগে আৱশ্যকীয় তাত সেইখিনি আছে বৈশিষ্ট্যখিনি এই কথাটো আমি কৈছোঁ তাত ডক্টৰ যোগেন্দ্ৰনাথ ফুকনে ওৰেটো জীৱন টাই ভাষাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তেখেতে 1951 চনতে স্থাপিত হোৱা অসমৰ টাই বুৰঞ্জী আৰু সংস্কৃতি সংঘৰ সম্পাদক হিচাপে দীৰ্ঘকাল সময় কাৰ্যনিৰ্বাহ কৰিছিল 2007 চনৰ পৰা 2009 চনলৈ টাই সভাৰ সভাপতি পদতো অধিষ্ঠিত হৈছিল 2010 চনৰ পৰা 2015 চনলৈ অসম চৰকাৰৰ অধীনত টাই আহোম ডেভেলপমেণ্ট বৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ আটাইতকৈ পুৰণি অৰ্থাৎ 1912 চনতে প্ৰতিষ্ঠিত হোৱা কামৰূপ অনুসন্ধান সমিতিৰ গৱেষণামূলক আলোচনীখনৰ সম্পাদক আৰু পাছত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অসমৰ ভাষা কলা সংস্কৃতিৰ প্ৰতিষ্ঠান আনন্দৰাম বৰুৱা কাৰ্যকৰী কমিটিৰ এজন সদস্য হিচাপেও 15 বছৰ কাল তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল ইণ্টাৰনেশ্যনেল টাই ডিক্সনেৰীখনৰো তেখেতে উপদেষ্টা আছিল আপুনি টাই সাহিত্য সভাৰ সভাপতি আছিল টাই ভাষাটোৰ চৰ্চা কেতিয়াৰ পৰা কৰিছিলে to realize, not to understand, realize যে কেনেকুৱা অৱস্থাত আমি টাই ভাষা মই শিকিছিলোঁ কাৰণ টাই ভাষা পণ্ডিত নাছিলেতো তেতিয়া মই পঢ়িছোঁ মই 62 পৰা আৰম্ভ কৰিছোঁ 61-62 পৰা টাই ভাষা শিকা দেই
1962 80মান বছৰ প্ৰায় কিমান বছৰ হ'ল আজিৰ পৰা বিমলাকান্ত বৰুৱা বুলি এজন মানুহ আছিলে তেওঁ জানিছিলে কিছু তেওঁহে মাত্ৰ আছিলে আৰু খামটি আৰু ফাঁকি মানুহৰ জানিছিল অলপমান তেতিয়াতো নাই মই এতিয়া এখন কিতাপ আছিলে এখন বাৰ্মাৰ দেশৰ চান মানে টাই ভাষা টাই মানুহ এই এজন চাহাবে লিখিছিলে জেন কুচিং বুলি এজন মানুহে এটা এখন গ্ৰামাৰ দি চান লেংগুৱেজ গ্ৰামাৰ অফ দি চান লেংগুৱেজ গ্ৰামাৰ অফ দি টাই লেংগুৱেজ তাৰমানে এই কিতাপখন যেতিয়া পাবলৈ নাই মই আনিছিলোঁ বিচাৰি বুজিলে আৰু ইয়াত মানে জেৰক্স ষ্টডি নাই ফটো ষ্টেট হোৱা নাই তেতিয়াও অসমত হোৱা নাই ফটো ষ্টেট নাই তেখেতে কি সেইকাৰণে মই এইখন গোটেই কিতাপখন মানে য'ত য'ত টাই ভাষা আছে সেইখিনি বাদ দি বাকী ইংৰাজীখিনি টাইপ কৰিলোঁ টাইপ কৰি গোটেই কিতাপখন চান লেংগুৱেজত লেখা মই তাৰ সেইখন কপি কৰিলোঁ গোটেই কিতাপখন চব তাই এই চব এই যিটো চান ভাষা আছে টাই ভাষা সেইটো মোৰ হাতৰ আখৰ এইটো 1962 63 64 কথা ডক্টৰ যোগেন্দ্ৰনাথ ফুকনে গুৱাহাটীত অৱস্থিত হৈ থকা PK বুঢ়াগোহাঁই ইনষ্টিটিউট অফ টাই এণ্ড ছাউথ ইষ্ট এছিয়ান ষ্টাডিজৰ প্ৰতিষ্ঠাপক সভাপতি তেখেতে জাৰ্নেল অফ দ্য আছাম ৰিচাৰ্চ ছ'চাইটি আৰু জাৰ্নেল অফ টাই হিষ্টৰিকেল এণ্ড কালচাৰেল ছ'চাইটিৰ লিগ ফান টাই নামৰ আলোচনীখনৰ সম্পাদনা কৰিছিল আৰু ইণ্ডিয়া জাৰ্নেল অফ টাই ষ্টাডিজৰ সম্পাদকীয় উপদেষ্টা হিচাপেও জড়িত আছিল স্যাৰ আপুনি বহুকেইখন আলোচনীৰ সম্পাদক হিচাপে আপুনি দায়িত্বত আছিলে আছিল 2 বছৰ আছিলোঁ মই এখনৰ আৰু কেইবাখনো আছিলোঁ মই কৰিছিলোঁ আমি টাই ভাষাৰ লিগ ফান টাই মই তাত বহুখিনি চেমিনাৰ হৈছে সেই কৰিছোঁ আমি স্যাৰ আনন্দৰাম বৰুৱাৰ তাতো আছিলোঁ মই তাত মই জাৰ্নেল নহয় তাত মই এক্সিকিউটিভ তাত 5জন মানুহ আছিলোঁ তাৰ ভিতৰত মই এজন প্ৰায় 15 বছৰ কাম আছিলোঁ তাত মই বেছি আছিলোঁ নেকি আৰু সেইখনতে মানে কাৰ্যকৰী সমিতি বিভিন্ন লয় সেইবিলাক লয় প্ৰজেক্টবিলাক লয় সেইবিলাক লয় এইবিলাক কাম কৰিছিল ভাল কাম হৈছিল তাত ডক্টৰ যোগেন্দ্ৰনাথ ফুকনে বিভিন্ন সময়ত বিভিন্ন সংস্থা তথা সংগঠনৰ সৈতে জড়িত হৈ আছে তেখেতে সদস্য হিচাপে জড়িত হৈ থকা সংস্থাকেইটা হৈছে ইণ্ডিয়ান হিষ্টৰিকেল ৰেকৰ্ডছ কমিশ্যন ইণ্ডিয়ান কাউন্সিল অফ হিষ্টৰিকেল ৰেকৰ্ডছ কমিশ্যন ইণ্ডিয়ান কাউন্সিল অফ হিষ্টৰিকেল ৰিচাৰ্চ বেংককৰ শ্যাম ছ'চাইটি আৰু এছিয়াটিক ছ'চাইটিৰ সদস্য হোৱাৰ উপৰিও ভাৰতবৰ্ষৰ এপিগ্ৰাফিকেল ছ'চাইটি আৰু নিউমিছমেটিক ছ'চাইটিৰ সদস্যপদতো অলংকৃত কৰিছিল শ্বিলঙত অৱস্থিত হৈ থকা ইষ্ট ইণ্ডিয়ান কাউন্সিল ফৰ ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ নামৰ সংস্থাটোৰ সদস্য পদত তেখেত অধিষ্ঠিত হৈছিল তেখেতে অসম চৰকাৰৰ অন্যান্য পিছপৰা শ্ৰেণীৰ কাৰ্যকৰী কমিটিখনত 3 বছৰকাল সদস্য পদত কাৰ্যনিৰ্বাহ কৰিছিল অসম চৰকাৰে গঠন কৰা অসম নাগালেণ্ড সীমা সমস্যাৰ বাবে গঠন কৰা 3জনীয়া কমিটিখনৰ অধ্যক্ষ হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল আপুনি চৰকাৰী বেচৰকাৰী বিভিন্ন সংস্থা বা সংগঠনসমূহৰ সৈতে সম্পৰ্কিত হৈছিল বা হৈ আছে সেই বিষয়ে জানিব বিচাৰো মানে কিছুমানটো জীৱিত আছে কিন্তু মই তেওঁলোকৰ পৰা আৱশ্যকীয় সহায় সহানুভূতি সহযোগ পাইছোঁ কিন্তু মই এক্সট্ৰা কেৰিকুলাৰ এক্সট্ৰা একাডেমিক কামত মই তেওঁলোকক বেছিকৈ হেৰি কৰা নাই এক্সট্ৰা একাডেমিক কামবোৰ মোৰ বিভিন্ন দেশৰ মানুহ আহিছিলে থাইলেণ্ডৰ মানে ম্যানমাৰ ছান ষ্টেটৰ ইউনান এইবিলাকৰ মই যথেষ্ট মানুহৰ পৰা হেৰি কৰিছিলোঁ ইয়াৰ উপৰি তেখেতে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা আলোচনা চক্ৰবোৰত ভাগ লৈছিল 1981 চনত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল কনফাৰেন্স অফ টাই ষ্টাডিজত তেখেতে প্ৰবন্ধ পাঠ কৰিছিল আৰু পৰৱৰ্তী কালত 1983 চনত বেংককত অনুষ্ঠিত উক্ত সন্মিলনৰ এজন বিভাগীয় সভাপতি হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল 1990 চনত কুনচিং চহৰত আৰু 1993 চনত লণ্ডনত বহা অধিৱেশনত তেখেতে অংশগ্ৰহণ কৰিছিল ইণ্টাৰনেশ্যনেল কনফাৰেন্স অফ এছিয়ান ষ্টাডিজে অনুষ্ঠিত কৰা ফিলিপাইনৰ মেনিলা আৰু হংকঙত অনুষ্ঠিত হোৱা সন্মিলনতো ভাগ লৈছিল ইণ্টাৰনেশ্যনেল কনফাৰেন্স অফ টাই ষ্টাডিজে 2019 চনত ম্যানমাৰৰ
টংগীত অনুষ্ঠিত কৰা সন্মিলনতো তেখেতে ভাগ লৈছিল 2015 চনত ইউনানৰ মুংমাওত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক টাই সংস্কৃতি আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ লগতে অসম তথা ভাৰতৰ টাই আৰু ইউনানৰ টাই গৱেষক অন্তৰ্ভুক্ত কৰি প্ৰতিষ্ঠা কৰা অধ্যয়নৰ মুখ্য আহ্বায়ক হিচাপে দায়িত্বত আছিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনসমূহত ভাগ লৈছিল আৰু বক্তৃতা প্ৰদান কৰিছিল দিছোঁ মই থাইলেণ্ডত দিছোঁ বিশেষকৈ বাৰ্মাত দিছোঁ আৰু ইউনান চাইনাত দিছোঁ তেওঁলোকৰ আৰু দিছোঁ মানে আমি অসমৰ টাইসকল কোন অসমৰ টাইসকল ক'ৰ পৰা আহিছে বা অসমৰ টাইসকলৰ কি তেওঁলোকৰ বৈশিষ্ট্যবোৰ আছে এইখিনিৰ ওপৰত যে অসমৰ টাইবিলাক সকলো পৃথিৱীত থকা টাইসকলৰ মাজৰে কৃষ্টিগত হিচাপে মানে এথনিক গ্ৰুপ হিচাপে বুজিলে আৰু তেওঁলোকৰ যিবিলাক বস্তু আছে অতীতৰ কথা যিবিলাক তেওঁলোকৰ লেংগুৱেষ্টিক কালচাৰ এইবোৰ একে বুজিলে এই কথাটো মই বুজাইছিলোঁ যে অসমৰ আহোমবিলাক বিশেষকৈ আহোম টাইবিলাকৰ প্ৰাচীনত্বটো আছে প্ৰাচীন হেৰাই যোৱা নাই বহুতে আগতে কৈছিলে যে আহোমবিলাক মানে হিন্দু হ'ল আৰু চব কথা পাহৰি গ'ল মই দেখুৱাইছোঁ যে ইন অল দিজ এছপেক্টছ দে ষ্টিল হেভ এতিয়াও আজিও তেওঁলোকৰ বৈশিষ্ট্য আছে এতিয়া আজি যেনেকৈ আমাক কৈছে যে এই মৈদামটোৰ বৈশিষ্ট্য ওলালে মৈদামটো তাহানিৰ পৰা আছে এইটো বৈশিষ্ট্য এতিয়া ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ কৰিলে গতিকে আৰু আপুনি কোন জেগাত গৈছিলে আপুনি আন্তঃৰাষ্ট্ৰীয় মই কেইবাখনো ইণ্টাৰনেশ্যনেল গৈছোঁ লাষ্টখন হৈছে 1915 চনত ইউনান ইন চাইনা ৰুইলি তাত ডাঙৰ কনফাৰেঞ্চ এখন আৰু তাৰপিছতে থাইলেণ্ডত আছে কেইবাখনো হৈছে থাইলেণ্ডৰ চোলালুংকৰ ইউনিভাৰ্চিটি মই লেকচাৰ দিছোঁ এইবিলাক হৈছে গতিকে মূল কথা হৈছে কিন্তু মই দেখাইছোঁ যে বহুত মানুহে কিছুমান লিখকে কৈছে যে Ahom has lost everything. Ahom have become, Ahom has lost the Thainess. Thainess to তেওঁলোকে হেৰালে মই কৈছোঁ no, the Thainess are there and these are the Thai characteristics in language, in culture, in religion, এইবিলাকত আৰু in other spheres, these are the things there. They have perhaps understood and they গতিকে আমি এতিয়া লাষ্টত আমি ইউনানত আমি এতিয়া কৈ দিছোঁ ইউনানত দিহঙত এখন কমিটি কৰিলোঁ যে আহোম টাই এণ্ড দিহং টাই ষ্টাডিজ ইন কালচাৰ টাই কালচাৰ এণ্ড লেংগুৱেজ অফ দি আহোম টাই এণ্ড দিহং টাই অধ্যাপক ডক্টৰ যোগেন্দ্ৰনাথ ফুকনক ভাৰত চৰকাৰে তেখেতে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2020 চনত পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছিল অসম চৰকাৰে 2008 চনত তেখেতক চুকাফা বঁটা আগবঢ়াইছিল সকলোতকৈ ডাঙৰ কথা আপোনাক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিলে সেইটো মানে হলিষ্টিক পিকচাৰ এটা তাৰমানে মই যিবোৰ কাম কৰিছোঁ আৰু বিশেষকৈ মই কৈছোঁ যে আই এম ডুইং অল দিছ থিংছ এইটো যে আহোম হিষ্ট্ৰী আহোম কালচাৰ আহোম লেংগুৱেজ আহোম এইবিলাক মানে আৰু want to inform the people, outside people, that এইবিলাক বস্তু ইয়াত সোমাই আছে এইটো আৰু সেই বিষয়ে মই লিখিছোঁ সেই বিষয়ে মই বক্তৃতা দিছোঁ আৰু সেইবোৰ কথাই কৈছোঁ আমি যে হাউ আই এম কানেক্টেড ফৰ দি ডেভেলপমেণ্ট অফ দি লেংগুৱেজ ফৰ দি কালচাৰ এইটো আৰু সেইটো বিষয়ে মই সেই চাইটেশ্যন যিটো বুলি কয় চাইটেশ্যন এটা আছে চাইটেশ্যনটো পঢ়ি দিয়ে সেইটো সেই চাইটেশ্যনটো সেই অকণমান সেইটো আছে গতিকে আই থিংক ইটছ অনাৰেবল ফৰ মি ভেৰি অনাৰেবল ফৰ মি টু গেট দি পদ্মশ্ৰী কিন্তু সেইটোৱেই পদ্মশ্ৰী এটা সন্মান তাৰ বাহিৰে পদ্মশ্ৰী অন্য কোনো আৰু বেনিফিটৰ কথা নাই মানুহ বুজিলে সেইটো এটা সন্মান আৰু এইটো ভাৰতীয় সন্মান বিভিন্ন সময়ত বিভিন্ন সংগঠনে তেখেতলৈ সন্মান তথা পুৰস্কাৰ আগবঢ়াই আহিছে
দেশ বিদেশে তেখেতক সন্মান যাচি আগবঢ়োৱা বস্তুসমূহ যোৰহাটত অৱস্থিত হৈ থকা স্বৰ্গদেউ চাওলুং চুকাফা সংগ্ৰহালয়ত ৰখাৰ ব্যৱস্থা বৰ্তমানে কৰা হৈছে। 1960 চনত বিবাহ পাশত আবদ্ধ হোৱা ডক্টৰ যোগেন্দ্ৰনাথ ফুকনে বৰ্তমানে পত্নী পুণ্যপ্ৰভা ফুকন আৰু পুত্ৰ আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে সুখৰ সংসাৰ অতিবাহিত কৰি আছে। জাতি সত্তাৰ প্ৰতি অগাধ প্ৰেম প্ৰজ্ঞাৰ সাধক যিজনে বুৰঞ্জী বিষয়টোৰ বিকাশ প্ৰসাৰ আৰু গৱেষণাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই আহিছে। অসম অসমীয়াৰ লগতে সমগ্ৰ দেশৰে গৌৰৱ পদ্মশ্ৰী বঁটা প্ৰাপক অধ্যাপক ডক্টৰ যোগেন্দ্ৰনাথ ফুকন জাতিৰ প্ৰেমেৰে উদ্বুদ্ধ হৈ থকাৰ প্ৰতিজন ব্যক্তিৰ কাৰণে আদৰ্শস্বৰূপ। তেখেতৰ নাম সন্মানেৰে অতি শ্ৰদ্ধাৰে সৰ্বকালে উচ্চাৰিত হ'ব। আপোনাৰ পৰা বহুখিনি কথা জানিলো। আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ আৰু তোমাক আশীৰ্বাদ দিছোঁ যে তোমালোক ভগৱানে ভালে কুশলে ৰাখক।